যুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা সেই ফৰ্মেট যেটো ফৰ্মেটত আমি কিছুদিনৰ আগতে কথা পাতিছিলো সেই একেই ফৰ্মেটত আজি আমি যুক্তিযুদ্ধত কথা পাতিম আলোচনা কৰিম খুল্লা আমি কথা পাতিম সকলো বিষয়ৰ স্পষ্টতাৰে মতামত লবলৈ চেষ্টা কৰিম কোনো ধৰণৰ লুকঢাক নকৰো অন্তৰালত কি আছে সকলো কথা আমি পাতিম মোৰ লগত দুজন অতিথি আছে তেওঁলোকৰ লগতো মই সম্পূৰ্ণৰূপে কথা পাতিম কিন্তু বিষয়টোলৈ প্ৰথমে আহিব বিচাৰিছো এই মুহূৰ্তত বৰ্তমান লোকসভাত বিৰোধীৰ দলপতি ৰাহুল গান্ধী বিশেষভাৱে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে কাৰণ কংগ্ৰেছৰ মুখ্যালয় যেতিয়া নতুনকৈ উদ্বোধন কৰিবলৈ গ'ল তাত তেওঁ ক'লে যে উই আৰ নট ফাইটিং এগেইনষ্ট বিজেপি অৰ আৰএছএছ উই আৰ ফাইটিং এগেইনষ্ট দ্য ষ্টেট আৰু এই শব্দটোৰ লগে লগে বিতৰ্ক আৰম্ভ হৈ গ'ল ৰাহুল গান্ধীয়ে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ সেই মন্তব্যৰ উত্তৰ দিবলৈ গৈছিলে য'ত মোহন ভাগৱতে কৈছিলে যে প্ৰকৃতাৰ্থত ভাৰতে স্বাধীনতা লাভ কৰিছে 22 জানুৱাৰী 2024ত যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল আৰু সেয়াহে ভাৰতৰ প্ৰকৃত স্বাধীনতা সেই কথা কংগ্ৰেছৰ গাত লাগিলে কংগ্ৰেছে ক'লে যে এয়া স্বাধীনতা আন্দোলনকাৰী অপমান যি মহাত্মা গান্ধীৰ নেতৃত্বত যি স্বাধীনতা হৈছিল সেই স্বাধীনতাৰ পিছত 47 15 আগষ্টত স্বাধীনতা লাভ কৰিছিলে ভাৰতে সেই স্বাধীনতা আন্দোলনকাৰীসকলক বিজেপিয়ে অপমান কৰিছে মোহন ভাগৱতে অপমান কৰিছে আৰু যেতিয়াই কংগ্ৰেছে বিজেপিক আক্ৰমণ কৰাৰ বিশেষকৈ ৰাহুল গান্ধীয়ে যেতিয়া বিজেপিক আক্ৰমণ কৰিব যায় নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰিব যায় লগে লগে আৰএছএছৰ নামটো তাত সাঙুৰ খাই লৈ আহে আৰএছএছৰ নিৰ্দেশত চলে আমাৰ ইয়াতো আমি শুনি থাকোঁ যে বিভিন্ন সময়ত যে বিজেপি বৰ্তমান যিখন চৰকাৰ আছে বা সোণোৱালৰ চৰকাৰে হওক বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হওক দুইখন চৰকাৰ নাগপুৰৰ নিৰ্দেশ মতে চলে নাগপুৰৰ নিৰ্দেশত সকলো কথা হয় নাগপুৰে যদি কয় এইটো এনেকৈ কৰ তেতিয়াহ'লে এনেকেই কৰে নাগপুৰে যদি কয় এইটো এনেকৈ নকৰিব তেতিয়াহ'লে নকৰে দিল্লীটো নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখন নাগপুৰৰ নিৰ্দেশ মতে চলে এনেধৰণৰ অভিযোগ আহিছে আৰু বিশেষকৈ ৰাহুল গান্ধীয়ে যিটো এটা এগ্ৰেছিভনেছ দেখা পোৱা গৈছিল আৰু শেহতীয়াকৈ এই এগ্ৰেছিভনেছ আক্ৰমণাত্মকো হৈছে কি কাৰণে আক্ৰমণাত্মক হৈছে আপোনালোকে দেখা পাইছে সংসদৰ শীতকালীন অধিৱেশনত কি হ'ল সংসদৰ শীতকালীন অধিৱেশনত ৰাহুল গান্ধীৰ ওপৰত অভিযোগ আহিল যে তেওঁ এজন জ্যেষ্ঠ সাংসদক তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছে দুটাকৈ নিৰ্বাচনত পৰাজিত হ'ল তাৰ পাছত আহি আছে এই সকলো কথা হৈ থকাৰ পাছত এতিয়া কথাবোৰ আৰম্ভ হ'ল যে কি হ'ব কি নহয় এই সমগ্ৰ বিষয়ত আমি কথা পাতিম আৰু খুল্লা কথা পাতিম মোৰ লগত দুজনকৈ অতিথি আছে মই দুইজন অতিথিকে প্ৰথমে পৰিচয় কৰাই দিব বিচাৰিছোঁ দিলীপ শইকীয়া আছে ক্ষমা কৰিব দিলীপ শৰ্মা আছে মুখপাত্ৰ দিলীপ শইকীয়া নাম আহি গৈছে দিলীপ শৰ্মা ডাঙৰীয়া মই কওঁ আমি এনেকৈ মুখামুখিকৈ কথা পাতিম আপুনি কেমেৰালৈ নাচালেও হ'ব আমি সন্মুখে থাকিম কাৰণ দিলীপ শইকীয়া এতিয়া ট্ৰেণ্ডিঙত আছে কাৰণে দিলীপ শইকীয়া নামটো আহি গ'ল বিজেপিৰ মুখপাত্ৰ আছে দিলীপ শৰ্মা আপোনাক স্বাগতম জনাইছোঁ আৰু মোৰ লগত আছে আৰএছএছ সমৰ্থক হিতেশ চক্ৰৱৰ্তী আপোনাক দুইজনকে স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপুনি গম পাইছে আৰু দিলীপ শৰ্মা ডাঙৰীয়া মই আপোনাক কৈ দিছোঁ যে এইটো সম্পূৰ্ণৰূপে ইনফৰ্মেলি আমি কথা পাতিম ইয়াত আপুনি বাধ্যবাধকতা নাই যিটো আমাৰ সচৰাচৰ টক শ্ব'ত থাকে সেনেকুৱা নাই আপুনি খোলাকৈ কথা পাতিব পাৰে প্ৰথম মই অপেনিং ৰিমাৰ্ক আপোনাৰ পৰা লৈ লৈছোঁ কি ক'ব বিজেপিৰ পৰা আৰম্ভ কৰোঁ তাৰপিছত আৰএছএছৰ সমৰ্থকলৈ যাম ৰাহুল গান্ধী আচলতে কি হৈছে ৰাহুল গান্ধী আমি যেটো মন কৰিছোঁ যোৱা কেইটামান দিন নহয় আৰম্ভৰ পৰা 2014 চনৰ পৰা যদি আপুনি ৰাহুল গান্ধীক অবজাৰ্ভ কৰে কাৰণ প্ৰথম বলত 2014 চনত ৰাহুল গান্ধীয়ে কংগ্ৰেছক লিড কৰিছিল শোচনীয়ভাৱে কংগ্ৰেছ পৰাজিত হ'ল 2019তো কংগ্ৰেছ সমৰ্থকবিলাকক আমি দেখিছিলোঁ তেওঁলোকে বিভিন্ন ধৰণে মিডিয়া ছ'চিয়েল মিডিয়াত এটা এনেকুৱা ধৰণৰ তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিলে যে 2019ত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ ক্ষমতালৈকে আহিব তাতো পৰাজিত হ'ল 2024ত তেওঁলোকে পুনৰবাৰ ট্ৰাই কৰিলে তাৰে এজন মানুহক তিনিবাৰ টেষ্ট কৰিলে কংগ্ৰেছে 2014 2019 আৰু 2024 এই তিনিওবাৰে ৰাহুল গান্ধীৰ নেতৃত্বক দেশৰ জনসাধাৰণে প্ৰত্যাখ্যান কৰিলে ৰাহুল গান্ধীক দেশৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী পদৰ বাবে উপযুক্ত বুলি গণ্য নকৰিলে এইটোৱে হৈছে ৰাহুল গান্ধীৰ আটাইতকৈ ডাঙৰ বিড়ম্বনা আৰু ৰাহুল গান্ধীয়ে তেতিয়া যেতিয়া ক্ষমতা নেদেখে আৰু কংগ্ৰেছ কৰ্মীসকলকো আমি দেখিছোঁ তেওঁলোকে খুব ৰাহুল গান্ধীৰ ওপৰত আশা কৰে আশা ভৰসা তেওঁলোকৰ ৰাহুল গান্ধীয়ে দলটো যে বহুতে কৰি আছে ভাবে যে ৰাহুল গান্ধীয়ে দলটোক কিবা এটা পৰ্যায়লৈকে লৈ যাব শাসনলৈকে নিব ক্ষমতালৈকে কংগ্ৰেছ দলটোক লৈ যাব এই আশাটোত দলীয় কৰ্মীসকলে তেওঁলোকৰ কৰে আমিওতো চিনি পাওঁ বহুত দলত কথা বতৰা পাতে আমাৰ লগতে তেওঁলোকৰ সেই আশাটো ৰাহুল গান্ধীৰ ওপৰত কিন্তু ৰাহুল গান্ধীয়ে সেই আশাটো যে নিৰাশালৈকে মানে এইটো আপোনাৰ কি কনভাৰ্ট কৰিলে
মানে সেইটো নিৰাশালৈ লৈ যোৱা মানে পুৰা সফল হৈছে মানে এইটো মই কৈছোঁ ৰাহুল গান্ধীয়ে মানে আপোনাৰ কথাটো এনেকুৱা মানুহে সদায় নিৰাশাৰ পৰা আশালৈকে কনভাৰ্ট কৰে মানুহ পজিটিভ যিটো দৃষ্টিভংগী মানুহ যদি কাম কৰে তে নিৰাশাৰ পৰা আমি যেতিয়া আমাৰ এটা কেতিয়াবা হতাশা আহে আমি সেই হতাশাটো কেনেকৈ অভাৰকাম কৰি আমি আগবাঢ়িব পাৰোঁ আমি এটা পজিটিভ দৃষ্টিভংগী লৈ কেনেকৈ এটা আমি নিজৰ মনৰ পৰা এটা ইতিবাচক দৃষ্টিভংগী লৈ আমি কামটোত সফল হ'বলৈ কেনেকৈ কাম কৰোঁ এইটো সদায় নিৰাশা বা হতাশাৰ পৰা মানুহে আশা বা প্ৰত্যাশালৈকে কনভাৰ্ট হয় কিন্তু ৰাহুল গান্ধীৰ ক্ষেত্ৰত দেখিলোঁ মানে তেওঁ দলীয় কৰ্মীসকলে যিটো আশা কৰিছিল সেই আশাটো তেওঁ নিৰাশালৈকে তেওঁটো মানে কনভাৰ্ট কৰিলে আল্টিমেটলি নহ'ল কেনেকৈ হ'ল তেওঁতো ৯৯খন প্ৰায় ১০০ ওচৰলৈ লৈ আহিলে কেনেকৈ হ'ল চাওক তেনেকুৱা হাৰত যদি যায় তেওঁ ২০০০ আপোনাক মই কওঁ ২০১৯ত ৫০খন পালে ৫২খন নেকি এইবাৰ 99 পালে এইবাৰ 99 তেতিয়াহ'লে অহাবাৰ ২০২৯ত আৰু ৫০খন এড কৰিলে ১৫০খন এনেকৈ যদি ৫০খন গৈ থাকিব লাগিল এটা ৰাজনৈতিক দলৰ ক্ষমতা পাবৰ কাৰণে আৰু ৩টা লোক অভাৰ ইলেকশ্যন পাৰ হৈ যাব লাগিব যদি আমি সেইটো অংকত যাওঁ আমি যদি সেইটো অংকটো যাওঁ তেতিয়াহ'লে কংগ্ৰেছে ক্ষমতা পাবৰ কাৰণে আৰু ৩টা লোকসভা নিৰ্বাচন তাৰমানে আৰু ১৫টা বছৰ ভালহে হ'ল আপোনালোকৰ কাৰণে আপোনালোক ক্ষমতাটো লাগিব মই আপোনাক কথাটো কৈছোঁ এইটো এই যে কংগ্ৰেছ কৰ্মীৰ মানে আশা প্ৰত্যাশা যে আপোনাৰ নিৰাশালৈকে কনভাৰ্ট কৰিলে এইটোলৈ গোটেই ৰাহুল গান্ধী বুজি পাইছে ৰাহুল গান্ধী বুজি পায় এতিয়া ৰাহুল গান্ধী ক'ত কি কথা কয় মই মাজে মাজে আপুনি অবজাৰ্ভ কৰিছে মানে আনকি যেতিয়া বিদেশত ৰাহুল গান্ধী যায় আমাৰ দেশৰ বদনাম কৰে আমাৰ দেশখনৰ বদনাম কৰি থৈ আহে চাওক আপুনি দলৰ চৰকাৰৰ বিজেপিৰ লগত কংগ্ৰেছৰ আদৰ্শৰ ডিফাৰেঞ্চ আছে চব ঠিক আছে আমাৰ ক'বলগীয়া একো নাই বিজেপিৰ আদৰ্শক তেওঁলোকে আক্ৰমণ কৰিছে সমালোচনা কৰিছে তেওঁলোকৰ কৰাৰ অধিকাৰ আছে গণতান্ত্ৰিক দেশ তেওঁলোকে কৰিব তেওঁলোকে তেওঁলোকৰ কথা মানুহৰ মাজত ক'ব আমি আমাৰ কথা মানুহৰ মাজত ক'ম মানুহে যিটো গ্ৰহণ কৰিব সেইটো দলে ক্ষমতালৈকে আহিব সাধাৰণতে গণতান্ত্ৰিক পৰিৱেশত সেইটোহে নিয়ম মানুহে এইটো আদৰ্শ গ্ৰহণ কৰিছে এইটো দলক বিশ্বাসত ৰাখিছে এইটো দলে কোৱা কথাখিনি ভাল পাইছে ক্ষমতালৈকে আনিছে ৰাহুল গান্ধীটো ক'বলৈ ক'ব আজি বিজেপিক আক্ৰমণ কৰক আমাৰ ক'বলগীয়া কথা কিন্তু বিদেশত গৈও এই দেশৰ বদনাম আপোনালোকৰ বিৰুদ্ধে অভিযোগ আহে কংগ্ৰেছীসকলৰ লগত মই যেতিয়া অফ ৰেকৰ্ডো কথা পাতোঁ বা তেওঁলোক মোৰ লগত যেতিয়া কথা পাতে তেওঁলোকে কয় এইটোতো ৰাহুল গান্ধীয়ে কি এইটোতো নৰেন্দ্ৰ মোদীয়েও কৰিছে নৰেন্দ্ৰ মোদীয়ে এটা ক্লিপ দেখুৱাই কয় যে কি পাপ কৰিছিলোঁ আমি ভাৰতবৰ্ষত জন্ম হৈছোঁ বুলি সেইটো কাৰণে আপোনালোকে প্ৰত্যক্ষ কৰি কয় কিন্তু আমাৰ দেশখনত এতিয়া সেইদিনা ৰাহুল গান্ধী যিটো তেওঁলোকৰ নতুন কাৰ্যালয় উদ্বোধন কৰোঁতে ক'লে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীজনক সমালোচনা কৰিলে তেখেতেতো চৰকাৰ চলোৱা নাই তেখেত এটা সাংস্কৃতিক সংগঠনৰ মুৰব্বী এটা সামাজিক সংগঠনৰ মুৰব্বী তেখেতে ৰাষ্ট্ৰ নিৰ্মাণৰ হকে তেখেতৰ যিটো অৱদান তেখেতৰ যিটো পৰিকল্পনা তেখেতৰ যিটো আদৰ্শ ৰাষ্ট্ৰ নিৰ্মাণৰ হকে তেখেতসকলে যিধৰণে কাম কৰি আছে এই দেশখনক উন্নয়নৰ কাৰণে যিটো তেওঁলোকে কনচেপ্ট এটা লৈ গোটেই দেশখন ইউনাইটেড কৰিবৰ কাৰণে কৰি গৈ আছে সেই মানুহজনকো আজি মোহন ভাগৱত ডাঙৰীয়াকো তেওঁ টাৰ্গেট কৰি লৈছে মোহন ভাগৱত তেখেতেতো কৰিবই তেওঁলোকৰতো আদৰ্শৰ বিৰোধী ঠিক আছে নহয় আজি চাওক আজি ৰাহুল গান্ধী কি ক'লে কথাখিনি তো আপুনি বিচাৰিছে নেকি ৰাহুল গান্ধী RSSৰ প্ৰশংসা কৰিব লাগে মই প্ৰশংসা কৰাৰ কথা কোৱা নাই কিন্তু তেওঁ ক'লে মানে সেই মানুহজনক আমি আপোনাৰ কি RSSক বিৰোধিতা কৰিব লাগে আমি ইণ্ডিয়ান ইনষ্টিটিউটৰ বিৰোধিতা কৰিব লাগে আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰৰ বিৰুদ্ধে আমি যুদ্ধ কৰিবলৈ গৈ আছোঁ সেইটো কি কথা ক'লে সেইটো সন্ত্ৰাসবাদী সংগঠন বুলি কয় আলফাহে কৈছিল আমি ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰি আছোঁ মিয়ানমাৰত গৈ থিতাপি লৈছে বাংলাদেশত গৈ থিতাপি লৈ কি কৰে আমি ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিছোঁ আমাক স্বাধীন লাগে আজি কাশ্মীৰৰ সন্ত্ৰাসবাদীবোৰেহে কয় কংগ্ৰেছে কৈছে এইটো ডাঙৰ কথা নহয় কংগ্ৰেছে কৈছে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে আমি যুদ্ধ কৰি আছোঁ আমি যুদ্ধ কৰিবৰ কাৰণে আগবাঢ়িছোঁ অতি ভয়ংকৰ কথা কিন্তু এইটো আপুনি বৰ চিৰিয়াছলি আপুনি কথাটো ল'বই লাগিব আজি ৰাহুল গান্ধীয়ে চৰকাৰক তুমি বিৰোধিতা কৰা ক'বলগীয়া নাই তুমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিৰোধিতা কৰিছা কৰিব পাৰা তোমাৰতো ডেমক্ৰেটিক ৰাইটছ এই সংসদীয় গণতন্ত্ৰ তোমাৰ অধিকাৰ আছে তুমি নিৰ্বাচন বিজেপিক বিৰোধিতা কৰা বিজেপিৰ আদৰ্শ বিৰোধিতা কৰা কাম কাজ বিৰোধিতা কৰা চব ঠিক আছে আমাৰ ক'বলগীয়া একো নাই ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে তুমি যুদ্ধ কৰিবা দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে তাৰমানে যুদ্ধ কৰিবা দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে তাৰমানে তুমি যুদ্ধ কৰিবা কি মানসিকতা লৈ আছে এই মানসিকতা তাৰমানে কি হয় যিবিলাক এই মানুহক বিভিন্ন মানুহক তেওঁ তাৰমানে এনকাৰেজ কৰিছে এই মানুহ মানে উচতা দিছে যে বিজেপিৰ বিৰোধিতাৰ নামত তোমালোকে দেশ বিৰোধিতা কৰা তাৰমানে ৰাহুল গান্ধীয়ে কি কৰিলে বিজেপিক বিৰোধিতাৰ নামত RSSক বিৰোধিতাৰ নামত তোমালোকে দেশখন বিৰোধিতা কৰা ভাৰত ৰাষ্ট্ৰক বিৰোধিতা কৰা কিমান ভয়ংকৰ এই কথাটো কিন্তু চিৰিয়াছলি আপুনি ল'বই লাগিব এই কথাটো বৰ আমি লাইটলি ল'ব নোৱাৰোঁ এইটো কিন্তু অত্যন্ত ভয়ংকৰ দেশদ্ৰোহিতাৰ কথা ভাৰতীয় ন্যায় সংহিতা মতে যদি যোৱা যায়তো ৰাহুল গান্ধী যে গ্ৰেপ্তাৰ হ'ব লাগে মই কথাটো কৈছোঁ কৰিব নেকি মই
চাওক মই কথাটো কৈছো মানে নিয়ম মানে থানাত আমাৰ অসমৰো এখন থানাত ধৰক কোনোবা এজন ব্যক্তি এখন এজাহাৰ দিছে কিন্তু মোৰ কথাটো বিষয়টো হৈছে কি ৰাহুল গান্ধী একচুৱেলি হয় ৰাইজৰ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে যে মোৰ ভুল হৈ গ'ল মই এইটো কথা ক'ব নালাগিছিল ভাৰত ৰাষ্ট্ৰৰ কাৰণে সেইজন মানুহ যদি আজি 5 বছৰ 10 বছৰ 15 বছৰ 20 বছৰ হওক মই ক'বলগীয়া নাই আকৌ যদি প্ৰধানমন্ত্ৰী কেতিয়াবা হ'বলগীয়া হয় ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰা মানুহজন এইখন দেশৰ যদি প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হয় সেইখন দেশ হৈ থাকিব নাই প্ৰধানমন্ত্ৰী পদটো দাবীদাৰ তেওঁ হয় 14 পৰা কৰি আছে আচলতে চাব গ'লে মনমোহন সিঙৰ ছেকেণ্ড টাৰ্মৰ পৰাই কৰি থকা বুজিছো মই তাকে আপোনাক ক'লো 2014 চনৰ পৰা কৰি আছে 14 পৰা তেওঁ 24 লৈকে কৰিলে এই হঠাৎ হৈ গ'ল তেওঁ সকলোৰে আশাত চেঁচা পানী ঢালিলে তে এনেকুৱা যিটো মানসিকতাৰ মই কথা কৈছোঁ সত্য নহয় মই আপোনাক উদাহৰণ এটা দিওঁ মই কৈ দিলোঁ কথাটো বাজপেয়ী ডাঙৰীয়া তেতিয়া নৰসিংহ চৰকাৰ পাকিস্তানে কোনোবা আপুনি জানিব কথাটো পাকিস্তানে কোনোবা এটা বিষয়ত পাকিস্তানে ৰাষ্ট্ৰসংঘত ভাৰতৰ বিষয়টো উত্থাপন কৰিছিল ভাৰত এই বোধহয় জেনেভা খুব সম্ভৱ মই জেগাটো পাহৰিলোঁ তেতিয়া যিটো টীম গ'ল তাত বাজপেয়ী ডাঙৰীয়াক নৰসিংহ ৰাৱে পঠিয়ালে 91 বছৰটো পাহৰা তাত কিন্তু ভাৰত চৰকাৰৰ যিটো বৈদেশিক নীতি ভাৰত চৰকাৰৰ স্থিতি সুন্দৰভাৱে ব্যাখ্যা কৰি চৰকাৰৰ প্ৰশংসা কৰি আৰু বিশ্ব হতবাক হৈ গৈছে কাৰণ এইখন কেনেকুৱা দেশ য'ত বিৰোধী দলৰ নেতাজনে তেতিয়া লিডাৰ অফ অপজিশ্যন আছিলে আৰু বিৰোধী দলৰ নেতাজনে চৰকাৰৰ পক্ষ ৰাখিবলৈ আহে ইউনাইটেড নেশ্যনৰ মানুহ হতবাক হৈ গৈছিল মই সেই কথা কৈছোঁ কি দেশত আহি এতিয়া চৰকাৰক সমালোচনা কৰিছে সেইটো বেলেগ মেটাৰ কৰিব পাৰে এই যে বিদেশৰ মাটিত তেখেতে ভাৰত চৰকাৰৰ পলিচি ভাৰত চৰকাৰৰ বৈদেশিক নীতিক তেওঁ প্ৰশংসা কৰি আহিল দেশখনৰ যে মান সন্মান তেওঁ অৱনমিত হ'বলৈ নিদিলে তেওঁ সুন্দৰভাৱে দেশৰ সন্মান তেওঁ ৰক্ষা কৰি থৈ গুচি আহিল সেই ব্যক্তিবোৰ মহান সেইকাৰণে আজিও দেশৰ কোটি কোটি মানুহে আজি বাজপেয়ীৰ নামত মূৰ দোৱায় এইবিলাক ঠিক আছে মই আপোনাৰ ওচৰলৈ আছোঁ আপুনি RSSৰ সমৰ্থক হয় আপুনি RSS সমৰ্থক কাৰণে মই আপোনাক মাতি আহিছোঁ আপুনিতো শুনি আছে ৰাহুল গান্ধীয়ে কি কৈ আছে মানে মোহন ভাগৱতে কৈ দিলে যে RSS প্ৰধানে কৈ দিলে যে যোৱা বছৰহে প্ৰকৃত স্বাধীন হৈছে যেতিয়া 22 জানুৱাৰীত ৰাম মন্দিৰ প্ৰতিষ্ঠা হয় স্বাভাৱিকভাৱে গাত লাগিবই ভাই নাই তাৰমানে কথাটো এনেকুৱা মান তেওঁলোকৰ বংশ পৰিয়াল আছে তিনিজনকে সেইটো নামতে তেওঁলোকে খাই আছে নেহেৰু তেওঁ দেশ স্বাধীন কৰি প্ৰধানমন্ত্ৰী হৈছে তেওঁলোকে সেইটোৰ নামতে খাই আছে যে আমি দেশ স্বাধীন কৰিলোঁ অৰ্থাৎ মানে সেই সময়ত যে কংগ্ৰেছত যিখিনি আছিল সেইখিনিহে স্বাধীন কংগ্ৰেছৰ বাহিৰত থকা অকল স্বাধীনতা মানে সংগ্ৰামী নাছিল তেওঁলোকৰ কথাটো তেনেকুৱা তো কথাটো তেনেকুৱা নহয় যে কংগ্ৰেছৰ লগত আৰু অন্যান্যসকলেও বেলেগ বেলেগ ধৰণে কৰিছিল আৰু সংঘই আৰম্ভণিৰ পৰা এটা কথা কৈছে সংঘৰ স্বয়ংসেৱকেও আপুনি যদি চাই স্বয়ং সংঘৰ যি স্থাপন কৰিছিল ডক্টৰজীয়ে নিজে সেৱা দলৰ প্ৰমুখ আছিল যেতিয়া নাগপুৰত অধিৱেশন হৈছিল কংগ্ৰেছৰ আৰু ডক্টৰজীয়ে যেতিয়া দেখিলে যে সেই সময়ৰ পৰা কংগ্ৰেছৰ এপিজমেণ্ট পলিচি সেই এপিজমেণ্ট পলিচিৰ বিৰোধ কৰি তেখেতে যেতিয়া জংঘল হত্যাগ্ৰহ কৰি পেলাই কাৰাগাৰত গৈছিল তাত কাৰাগাৰত তেখেতে যি দেখিলে যে কি কয় আমাৰ মুছলিম কিছুমান মানুহে আহি কি ধৰণৰ তেওঁলোকৰ মানসিকতা সেই সময়তে আমি আজি নহয় সেই সময়তে যিটো মানসিকতা আছিল যে দেখিলে যে এই দেশখন হয়তো এতিয়া যিটো স্বাধীনতা সংগ্ৰাম চলিছে স্বাধীন এদিন নহয় এদিন হ'বই কিন্তু স্বাধীন হোৱাৰ পিছত যে আজি ইংৰাজ আছে ইয়াৰ আগত মোগল আছিল তাৰ আগত আকৌ গুণ পাঠান বহুতে কৰিছিল যে আৰু ইংৰাজৰ যিটো যেতিয়া স্বাধীন হ'ব তাৰপিছত এইখন দেশক স্বাধীন কৰি ৰাখিবৰ কাৰণে কোন থাকিব সেইকাৰণে এটা স্বাধীন মনৰ মানুহ নিৰ্মাণ কৰিবৰ কাৰণে দেশক ভাল পাওঁ মই কিবা এটা পাৰ্টি মই কোনোবা এটা পৰিয়াল তেনেকুৱা নহয় মই মোৰ এই দেশখনক ভাল পাওঁ আৰু দেশখনৰ আমাৰ তেওঁ এইটো কৈছে যে তেওঁক আৰু বিৰোধ কৰি কোৱা নাই সংঘই যিটো কয় যে আজি মানে বিভিন্ন সময়ত সংঘৰ ওপৰত যিবিলাক তেওঁলোকে হেৰি আনে মানে অভিযোগ আনে সেই অভিযোগবিলাক কেনেকুৱা যে সংঘ মুছলিম বিৰোধী নহয় সংঘ মুছলিম বিৰোধী সংঘই কৈছে যে এইখন গোটেই দেশত আমাৰ ইয়াত যিমান মানুহ আছে আমি সকলো হিন্দুৰ যিটো ডেফিনেশ্যন সংঘই দিছে সেইটো তেওঁলোকে মানি নলয় তেওঁলোকৰ মতে এটা বেলেগ বেলেগ ভাগ কৰি লৈছে আৰু তেওঁলোকে মানে সেইকাৰণে যিটো যেতিয়া আজি আপোনাৰ বহুত মুছলমান মানুহেও সংঘৰ যিটো চিন্তাধাৰা সেই চিন্তাধাৰাত আহিছে আৰু আমি আৰম্ভণিতে এটা কথা মন কৰিব লাগিব যে কংগ্ৰেছে আজিও যিটো ব্ৰিটিছ চিন্তাধাৰা কাৰণ স্বাধীনতাৰ সময়ত সমতাৰ হস্তান্তৰ হৈছিল কাৰণ আপুনি দেখিব স্বাধীনতাৰ পিছতো 47 চনত স্বাধীনতাৰ পিছতো বহুত ইংৰাজ মানুহ তেওঁলোকে আমাৰ শাসন ব্যৱস্থাত আছিল বহু বছৰলৈকে আছিল বহুত নাম আছিল তেনেকুৱা সেই সিদিনালৈকে আমাৰ অসম মানে ভাৰতৰ কিমান মূল পথৰ নাম এই ইংৰাজ শাসকৰ নামত আছিল
আপুনি জানিব যেতিয়া প্ৰথম যিজন মানে আমাৰ গভৰ্ণৰ হিচাপে নেহেৰুৱে কাক দিলে যে আমি ভাৰত স্বাধীন হ'লোঁ গভৰ্ণৰ কোন মাউণ্ট বেটেন এই প্ৰশ্নটো কিন্তু মোৰ মনত আহে হয় মই বাৰম্বাৰ মই মোৰ শ্ব'টো কেইবাবাৰ কৈছোঁ যে স্বাধীন অসমৰ স্বাধীন ভাৰতৰ ক্ষমা কৰিব স্বাধীন অসম নহয় দেই মই সেইটো শব্দটো ক'ব বিচৰা নাই মই ক্ষমা কৰিব দৰ্শকসকলক সেইটো সমৰ্থকো মই নহয় আৰু ভুলবশতঃ ওলাই গৈছে মই দৰ্শকসকলক ক্ষমা কৰিছোঁ তাৰ কাৰণে স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হয় ৱাই লাউড মাউণ্ট বেটেন এইটোৱে মই যিটো ক'লোঁ যে এইটোতো প্ৰশ্ন তাৰ সুধিব লাগিব না এইটোতো ইংৰাজী মানসিকতা মানে বিদেশী মানসিকতাৰ পৰা তেওঁলোক ওলাব পৰা নাই আৰু সেইকাৰণে এতিয়াও ধৰক আপোনাৰ বিভিন্ন কথা তেওঁলোকে সেই দৃষ্টিৰে চিন্তা কৰে যে আজি অমুকে আমাৰ বিষয়ে কি কৈছে সেইটো তেওঁলোকে চিন্তা কৰে সেইকাৰণে এতিয়া আপুনি ৰাম মন্দিৰৰ পিছত বা আজি যিটো আপুনি দেখিছে আজি যিকোনো বস্তু এটা দেখিলে আমি চাওঁ মেড ইন ইণ্ডিয়া লিখা থাকিলে আমাৰ মনটো ভাল লাগে আমি যেতিয়া সৰুতে মেড ইন চাইনা লিখা আমি চাইনিজ পেন বুলি কৈছিলোঁ মানে ইংক পেন মেড ইন চাইনা লিখা মানে এইটো ভাল মেড ইন ইণ্ডিয়া লিখা মানে এইটো বেয়া আজিৰ ধাৰণাটো ওলোটা হৈছে যে মেড ইন ইণ্ডিয়া ভাল বস্তু এই যিটো আমাৰ মানসিকতা স্বদেশী মানসিকতালৈকে যিটো আমাৰ মনবোৰ ডাইভাৰ্ট হৈছে এইটোৱে আচলতে স্বাধীন এটা কিন্তু তাৰ মাজতো কথা এটা আছে চক্ৰৱৰ্তী ডাঙৰীয়া এটা পৰিয়াল যোনে ইমান দিন শাসন কৰি থাকিলে আপোনালোকে আহি লৈ পেলাই সেই পৰিয়ালটো একো নাই কৰা বুলি ক'লে তেওঁলোকৰতো গাত লাগিবই ভাই নাই আচলতে কি হয় আমি 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 কোৱা নাই দেৱকান্ত বৰুৱাই কৈ দিলে ইন্দিৰা ইজ ইণ্ডিয়া ইণ্ডিয়া ইজ ইন্দিৰা এনেধৰণে গুণানুকীৰ্তন কৰা হৈছিল তেওঁলোকৰ নতুন কাৰ্যালয়টোৰ নামটো ইন্দিৰা ভৱনে ৰাখিলে ডেফিনেটলি ৰাখিবই দিয়কচোন সেইটো কম কথা নেকি এটা পাৰ্টি জাতীয় কংগ্ৰেছক ভাঙি মানে কংগ্ৰেছ ইন্দিৰা বনাই দিলে কংগ্ৰেছ আই বনাই দিছিলে এওঁলোকে মানে এই পৰিয়ালটোক বাদ দি দলটো নচলে সেইটো ঠিক পৰিয়ালটোক বাদ দি দলটো নচলে আপোনাক মই এটা বেলেগ এইটোৱে প্ৰসংগ মানে মই এটা অন্য অকণমান কথাটো কাটি আমি খোলা কথা পাতিম কওক মই আম্বেদকাৰ সম্পৰ্কে এতিয়া বিভিন্ন কথাবোৰ ডিছকাশ্যন হৈ আছে আৰু কংগ্ৰেছে আম্বেদকাৰ যে তেওঁলোকৰ খুব প্ৰিয় ব্যক্তি আছিল আৰু সেইটোক লৈ কংগ্ৰেছে বিভিন্ন কথা মাজত ক'লে কিন্তু আপুনি যদি গোটেই কথাখিনি চাই ফ্ৰম 1951 মানে আম্বেদকাৰক কি ধৰণে কংগ্ৰেছে মানে বিট্ৰে কৰিছিল মই আপোনাক এটাই উদাহৰণ দিওঁ বাকী কথা মোক নকওঁৱে বাকী কথাবিলাক জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন ল'লে কেতিয়া নিজে লৈছে দেই 1950 মই চনটো আপোনাক কৈ দিছোঁ জৱাহৰলাল নেহৰুৱে 1955 চনত লৈছে তেওঁ প্ৰধানমন্ত্ৰী দিছে চবেই জোৰ কৰি দিছে তেওঁই প্ৰধানমন্ত্ৰী কেবিনেটে ক'লে যে আপুনি লওক সেইকাৰণে তেওঁ নিজে ল'লে ইন্দিৰা গান্ধীয়ে ল'লে আপোনাৰ 1971 চনত ৰাজীৱ গান্ধী বোধহয় মৃত্যুৰ পিছত পালে 1991ত এই গোটেই পিৰিয়ডটোত কংগ্ৰেছে মই এইকাৰণে বাবা চাহেব আম্বেদকাৰৰ কথাটো উলিয়াইছোঁ বাবা চাহেব আম্বেদকাৰক কংগ্ৰেছে কোনো কাৰণত ভাৰত ৰত্ন নিদিলে দিলে কোনে তেতিয়া বিজেপি দল সমৰ্থিত ভিপি সিং চৰকাৰে 1990 দিলে তেনে মই এইকাৰণে কৈছোঁ মানে সাধাৰণ দলিত মানুহৰ স্বাৰ্থত দলিতৰ কথা আজি এতিয়া খুব কোৱা আৰম্ভ কৰিছে খুব দলিতৰ কথা কয় এতিয়া কংগ্ৰেছে এই দলিত মানুহখিনিক আজি যি প্ৰতিনিধিত্ব কৰিছিল এইখিনি মানুহক আপগ্ৰেড কৰিবৰ কাৰণে বাবা চাহেব আম্বেদকাৰৰ যিটো পলিচি তেওঁৰ যিটো চিন্তা পৰিকল্পনা সেই চিন্তা পৰিকল্পনাৰ কাৰণে আজি মানে বাবা চাহেব আম্বেদকাৰ তেওঁলোকে মানে একাষৰীয়া কৰি ৰাখিছিলে আজি অৰ্থনীতিত PhD সেইখিনি সময়ত চৰকাৰৰ তেওঁ একমাত্ৰ ব্যক্তি অৰ্থনৈতিক সকলো বিষয়ৰ পৰা তেওঁ কেবিনেটত আঁতৰাই ৰখা হৈছে তেওঁ কেবিনেটত এইধৰণে অকলশৰীয়া কৰি দিয়া হ'ল কেবিনেটত মানে কোৰ কমিটিক কোৰ কেবিনেটৰ পৰা তেওঁক আঁতৰাই দিয়া হৈ গ'ল কোনো ধৰণৰ চৰকাৰৰ সেইখিনি মুহূৰ্তত জৱাহৰলাল নেহৰুৱে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত বাবা চাহেব আম্বেদকাৰক আঁতৰাই ৰাখিলে জড়িত নকৰালে 52 চনৰ নিৰ্বাচনত তেওঁক পৰাজিত কৰিলে 54 চনত যেতিয়া বাই ইলেকশ্যন হ'ল তেতিয়াও জৱাহৰলাল নেহৰুৱে অপেনলি তেওঁৰ তেতিয়া ব্যক্তিগত সচিব নাৰায়ণন কাৰ্যক মই নামটো কৈ দিম আপোনাক তেনে সেই ব্যক্তিজনক থিয় কৰালে তেওঁ জয়ী হ'ল সেই মানুহজনক কিন্তু কংগ্ৰেছে পদ্মভূষণ দিলে পিছত সেই মানুহজনক যিজনে আম্বেদকাৰক হৰুৱালে নিৰ্বাচন ডেফিনেটলি এতিয়া মই আপোনাক কথাটো কৈছোঁ মইতো এইটো কৈছোঁ যে 52ৰ নেহৰুৰ যিকেইখনমান চিঠি মাজতে ওলাইছিলে তাততো লেডি মাউণ্ট বেটেনক তেওঁ লিখিছিলে যে আম্বেদকাৰ হাৰিব সেই মানুহজনকতো বেয়া পায় বুলি জানে আৰু লেডি মাউণ্ট বেটেনলৈ পঠিয়াইছিলে তাহলে মই কংগ্ৰেছৰ এই যিটো কেৰেক্টাৰ গান্ধী পৰিয়ালৰ কেৰেক্টাৰ মই সেইটো ক'বলৈ গৈছোঁ তেনে গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছৰ কোনো নেতৃত্বই অন্য মানুহক নেতা হ'ব অন্য মানুহ আগবাঢ়িব কোনো পধ্যে পচন্দ নকৰে এইটোতো বাবা চাহেব আম্বেদকাৰটো মানে তেওঁক সেইধৰণে তেওঁলোকে কৰিলে অপমান কৰিলে নৰসিংহৰ মৃত্যুৰ পিছত সেইটো পিছে বৰ দুখজনক কাৰ্যালয়লৈ নিবলৈ নিদিলে মাৰ্গাৰেট আলভাৰ্টৰে ব্যক্তিয়ে নেত্ৰীয়ে চিঞৰ বাখৰ কৰিবলগীয়া হ'ল কাৰ্যালয় নিবলৈ নিদিলে
আৰু তাৰপাছত তেখেতৰ মৃতদেহটো কি অৱস্থাত পৰি আছিলে আৰু কেনেকৈ মানুহে জ্বলাইছিল সেইটো চবেই জানে গতিকে এই যে আৰু সেইখিনি সময়ত পিছে হায়দৰাবাদত তেখেতৰ কোনো পৰিয়ালৰ লোক নাছিল তেখেতে গোটেই জীৱন প্ৰায় দিল্লীতে পৰিয়ালৰ কোনো নাছিল আটাইতকৈ প্ৰগ্ৰেছিভ প্ৰাইম মিনিষ্টাৰ আছিল কংগ্ৰেছৰ কাৰ্যকালৰ প্ৰগ্ৰেছিভ প্ৰাইম মিনিষ্টাৰ আছিল নৰসিংহ ৰাও কথা এটাই যে তেওঁ এই পৰিয়ালৰ বাহিৰৰ সেই পৰিয়ালৰ বাহিৰৰ এই যে তাৰমানে মই আপোনাক ক'বলৈ গৈছোঁ কোনটো তাৰমানে এই যে ৰাহুল গান্ধীৰ বা চিন্তা কংগ্ৰেছৰ চিন্তাটো অকল পৰিয়াল কেন্দ্ৰিক এটা পৰিয়ালৰ মাজত তেওঁলোকে দলটোক আবদ্ধ কৰিছে আজি বাবা চাহেব আম্বেদকাৰৰ দৰে এজন মানে চিৰনমস্য ব্যক্তি যিয়ে দেশৰ সংবিধান প্ৰণেতা যিয়ে দেশখনত এইটো আজি পৰিৱেশৰ সৃষ্টি কৰিলে সকলো মানুহক সমানে আগবঢ়াই নিবৰ কাৰণে এটা পৰিকল্পনা কৰিলে সেই মানুহজনকো তেওঁলোকে আঁতৰালে প্ৰগ্ৰেছিভ প্ৰাইম মিনিষ্টাৰ কংগ্ৰেছৰ নৰসিংহ ৰাও যি আজি গোটেই দেশৰ অৰ্থনীতি আজি অৰ্থনীতি যিটো গতি লৈছে আপুনি একদম নৰসিংহ ৰাওৰ পৰা সেই গতিটো হৈছে আৰু তাত তেওঁৰ পৰা সেই বিত্তমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ যিটো গতিকে এই যিটো কথা মানে কংগ্ৰেছে এই মানুহখিনিক মানে কংগ্ৰেছ মানে এনেকুৱা কি হৈ গ'ল যে কংগ্ৰেছত এনেকুৱা কি হৈ গ'ল কাৰণ এটা আছিলে কে কামৰাজ চিণ্ডিকেট লবি বুলি যিটো কোৱা হয় বা যিসকলে শাস্ত্ৰীক যিজনে আফটাৰ নেহেৰু প্ৰধানমন্ত্ৰী পাতিছিলে আৰু তাৰপিছতো ইন্দিৰা গান্ধীকো পিছলৈ সমৰ্থন কৰিলে কে কামৰাজৰ দৰে মানুহবোৰ আছিলে বা চিণ্ডিকেট লবি বুলি যিটো কংগ্ৰেছত কোৱা যায় সেইখিনি আছিল তাৰ পাছত এনেকুৱা কি হৈ গ'ল এতিয়া গোটেই ঘটনাটো যে কংগ্ৰেছ মিনছ 10 জনপথ কিয় হৈ গ'ল এই ঘটনাটো মই একদম নিউট্ৰেল বিশ্লেষণ কৰিছোঁ দেই মই কংগ্ৰেছক সমালোচনাও কৰা নাই বা কাকো সমালোচনা কৰা নাই মই আপোনালৈ আছোঁ তাৰপিছত মই আপোনাৰ ওচৰলৈ আহিম না মইতো কথাখিনি ক'লোৱে নাই এনেকুৱা কিয় হৈ গ'ল তাৰমানে ফাইনেন্সিয়েল পাৱাৰটো এতিয়া সম্পূৰ্ণৰূপে একদম তেওঁলোকৰ হাততে আছে তেওঁলোকৰ হাতত মানে কথাটো এনেকুৱা কোনো কাৰণত তেওঁলোক হয়তো খুব তেওঁলোক যথেষ্ট শংকিত যদি কোনোবা নেতা ওলাই আহে আজি জ্যোতিৰাদিত্য সিন্ধিয়া তেওঁতো ওলাই গ'ল আৰু যিগৰাকী আছে কি তেওঁৰ নামটো আছিলে যে ৰাজস্থানৰ পাইলট শচীন পাইলট সিন্ধিয়াটো ওলাই যাবলৈ বাধ্য কৰিলে পাইলট শচীন পাইলট দলত থাকিও যে একাষৰীয়া কিন্তু শচীন পাইলটৰ কোৱালিটি থকা ল'ৰা তেওঁৰ নেতৃত্ব দিব পৰা কেপাচিটি আছে আজি শচীন পাইলটৰ ক'ৰবাত উত্থান হয় বুলি ভাবি ৰাহুল গান্ধীয়ে আঁতৰাই ৰাখে যদি শচীন পাইলট সন্মুখত আহি যায় ৰাহুল গান্ধীৰ সমস্যা হ'ব এটা প্ৰত্যাহ্বান হ'ব দলৰ ভিতৰত ইনাৰ তেওঁলোকৰ এটা কনফ্লিক্ট হৈ যাব যে ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাব পাৰে ল'ৰা এজন শচীন পাইলট উঠি আহিবলৈ নিদিয়ে তেনেকুৱা কংগ্ৰেছৰ মই নকওঁ যে কংগ্ৰেছৰ কোৱালিটি থকা ল'ৰা আছে ভাল ল'ৰা ভাল নেতৃত্ব দিব পৰা মানুহ আছে কিন্তু ওলাবলৈ নিদিয়ে এই গান্ধী পৰিয়ালটোৱে দৰকাৰ হ'লে দল শেষ হৈ যাওক কংগ্ৰেছ দল দৰকাৰ হ'লে অহা 50 বছৰলৈকে দেশৰ ক্ষমতাত নাহকে গান্ধী পৰিয়াল বাদ দি তেওঁলোকে কোনো চিন্তা নকৰে ঠিক আছে মই শক্তি কেন্দ্ৰ আপোনাৰ পৰিয়ালটো হ'ব মানে এটা মই আপুনি যদি চাই ইতিহাসত এটা মই মাজতে এটা এনালাইচিছ কৰিছিলোঁ কংগ্ৰেছৰ যিজন ছেকেণ্ড পাৱাৰ পইণ্ট আছে তেওঁলোকৰ মৃত্যুবোৰ চাবচোন সাধাৰণ মৃত্যু নহয় প্লেন ক্ৰেছ মেক্সিমাম প্লেন ক্ৰেছ সেইটো এটা আমি দোষাৰোপ কোৱা নাই মানে ছেকেণ্ড লিডাৰশ্বিপ সদায় আপুনি চাব কোনো আকস্মিক দুৰ্ঘটনাত মৃত্যু হৈছে এইটো সহজভাৱে মানে এটা হ'ব পাৰে দুটা প্ৰায়খিনি তেনেকুৱা হৈছে মাধৱৰাও সিন্ধিয়াৰ দৰে ব্যক্তি সেইখিনি সময়ত নেতৃত্ব দিবলৈ ওলাইছে তো গতিকে এইটো এটা চিন্তাৰ বিষয় কংগ্ৰেছে ৰাজেশ পাইলট মানে তেওঁলোকে নিবিচাৰে যে আচলতে আপুনি যিটো কৈছে যে মোক প্ৰথমতে এটা প্ৰশ্ন কৰিছিল যে আমাৰ 2024 চনত যে ভাৰত স্বাধীন হ'ল বুলি যিটো কৈছিল মোহনজীয়ে যে কৈছিল এইকাৰণে কৈছিল যে আমাৰ চিন্তা দেশক লৈ আজি কংগ্ৰেছৰ শাসনকালত ভাৰতৰ কিমান বিজ্ঞানীৰ মৃত্যু হৈছে কিয় তেওঁলোকে বিচাৰে যে ভাৰতৰ বিজ্ঞান মানে স্বদেশী মানে আমাৰ এতিয়া যেনেকুৱা বিভিন্ন ধৰণৰ আমি মানে আপুনি অস্ত্ৰ বনাইছোঁ বিজ্ঞানী তাৰমানে আমি নিবিচাৰোঁ যে আমাৰ ভাবাৰ কথা কৈছোঁ হোমী জাহাংগীৰ ভাবা তেওঁৰ বা তাৰ পিছতো কিমান বিজ্ঞানীৰ মৃত্যু হৈছে সাগৰ পাৰত পৰি আছে প্ৰাতঃভ্ৰমণত যাওঁতে মৃত্যু হৈছে তো এইটো এটা চিন্তাৰ বিষয় কাৰণ আৰু এই গোটেই ঘটনাবিলাক কংগ্ৰেছৰ শাসনকালৰ সময়ত হয় কাৰণ তেওঁলোকে নিবিচাৰে ভাৰত নিজে থিয় দিয়ক ভাৰত কাৰোবাৰ ওপৰত কোনোবা বিদেশী ৰাষ্ট্ৰৰ ওপৰত তেওঁলোকে সদায় নিৰ্ভৰশীল হৈ থাকক আৰু এইটো কংগ্ৰেছৰ সময়ত দেখিছোঁ তেওঁলোকে নিবিচাৰে যে ভাৰতে নিজে অস্ত্ৰ বনাওক কিয় অস্ত্ৰ যদি নিজে বনাই ডিল কাৰ লগত কৰিব মাজৰ অংকটো কেনেকৈ আনিব এই যে মই শব্দটো নকওঁ এই যিটো মাজৰ অংকটো কৰা আৰু তেওঁলোকে যিটো ব্ৰিটিছে শাসন কৰিছিল সেৱা কৰিবৰ কাৰণে দেশত অহা নাছিল কংগ্ৰেছৰো সেই মানসিকতা যে আমি দেশখন শাসন কৰিব লাগিব আচ্ছা বিজেপি আহিল বিজেপিত মই বিজেপিৰ
পক্ষ কোৱাৰ কাৰণে আছে বিজেপিৰ ফালৰ পৰা কিন্তু বিজেপিৰ শাসনকালৰ পিছত এনেকুৱা এটা হ'ল যে বিজেপিত আমাৰ সংঘৰ ফালৰ পৰা যিসকল স্বয়ংসেৱক আছিল তেওঁলোকৰ যিটো মানসিকতা যে আমি দেশক শাসন কৰিবৰ কাৰণে নহয় দেশক সেৱা কৰিবৰ কাৰণে সেইকাৰণে আজি প্ৰধানমন্ত্ৰীয়ে কৈছিল মে দেশ কা প্ৰধান সেৱক এই ধৰণৰ কথাবিলাক আৰু এতিয়া আপুনি দেখিব যে তেওঁলোকৰ অসুবিধাটো ক'ত যে আগলৈকে যদি ক'ৰবাত তেওঁলোকে কোনোবা এখন ৰাজ্যত শাসনভাৰ পাইছে তাত এতিয়া তেওঁলোকে শাসন ভোগ কৰিব পৰা নাই এতিয়া বিলাহী জীৱন নচলিব কিয় ৰাইজ এতিয়া সজাগ হৈছে এতিয়া তেওঁলোকে য'তেই আজি বিভিন্ন য'ত য'ত তেওঁলোকৰ মানে শাসন আছে তাতে তেওঁলোকে কাম কৰিব লগা হৈছে সেই কমিশ্যনৰ অংক আপুনি কোৱাৰ দৰে কমিশ্যনৰ অংকত এতিয়া নচলিব চৰকাৰ আপুনি কাম কৰি দেখুৱাব লাগিব কাম যদি কৰিব নোৱাৰে সাধাৰণ মানুহে আপোনাক হয় মই যেটা এটা কথা ক'লে মই জাষ্ট এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰিছোঁ কংগ্ৰেছৰ শাসনকালত যেতিয়া মই দিল্লীতো সাংবাদিকতা কৰিছোঁ বিজেপিৰ শাসনকালতো কৰিছোঁ আগতে তাৰমানে অসমত যদি কিবা ডাঙৰ ঘটনা এটা হয় আমি তাৰমানে যোগাযোগত থাকোঁ যে প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিলেনে নাই আমি ৰাতিপুৱাৰ পৰা ফোন কৰি থাকোঁ হ'লনে কথা পাতিলেনে মোদীৰ কি প্ৰধানমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীয়ে কথা পাতিলেনে এনেকুৱা ধৰণৰ আছে আৰু যেতিয়াই আমি সন্ধিয়ালৈ খবৰটো আহে যে কথা পাতিলে আমি একদম দিল্লীৰ পৰা ব্ৰেকিং দি দিওঁ আৰু একদম এই বিগ ব্ৰেকিং অসমৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ হ'ল অমুকটো বিষয়ত লৈ এতিয়া মই জানাত অকণমান বেলেগ ধৰণে এতিয়া বোলে প্ৰধানমন্ত্ৰীয়ে নিজেই ফোন কৰে বিভিন্ন কথাত নাই এতিয়াতো কেতিয়াবা এনেকুৱা অৱস্থা সাংবাদিকে সুধিব মানে আগতে অসমৰ মুখ্যমন্ত্ৰীজনৰ লগত বা ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰধানমন্ত্ৰীয়ে কথা পতাটো হেডলাইন হয় নাই এতিয়া এনেকুৱা হয় প্ৰাইম টাইমৰ ফাৰ্ষ্ট হেডলাইন অমুকটো বিষয়ত প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ টেলিফোনিক বাৰ্তালাপ আজিকালি তাৰমানে আজিকালি মই জাষ্ট এডনটো মই কৰি লৈছোঁ আজিকালি প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ লগত কথা পতাটো নিউজেই নহয় তাৰমানে সাধাৰণ কথা এইটো তাৰমানে আজিৰ পৰা 15 বছৰ আগত মই দেখিছিলোঁ 15-20 বছৰ আগত আমি যেতিয়া খুব পেপাৰ খুব পঢ়ি থাকোঁ মানে কোনোবা কেন্দ্ৰীয় মন্ত্ৰী অসমলৈকে আহিলে সাংঘাতিক নিউজ যে ইমান তাৰিখে অমুক কেন্দ্ৰীয় মন্ত্ৰীজন অসমলৈ আহিব এতিয়া আপুনি যোৱাৰ পিছতে গম পায় এতিয়াতো কিমান আহে সঁচাকৈ ক'ব গ'লে কোনোবা আহি যায় তাৰপিছত আমি আহি গৈছে মানে যেতিয়া ছ'চিয়েল মিডিয়াত দেখিব কেন্দ্ৰীয় মন্ত্ৰী এজনে অসম ভ্ৰমণ কৰি গুচি গ'ল মিটিং কৰি তেওঁৰ ছ'চিয়েল মিডিয়া মানে আমি দৈনিক জড়িত হৈ থাকোঁ আমাৰতো এইবিলাকে খবৰ উলিওৱাই আমাৰ কাম আমিয়ে কিছুমান মন্ত্ৰী আহি যোৱাৰ কথা পিছত গম পাওঁ মানে এইজনৰ যোৱা খবৰটো দিয়া মানে নতুন এজন আহিব মানে কোনোবা কেন্দ্ৰীয় মন্ত্ৰী মই দেখিছোঁ আপুনি দেখিবই উত্তৰ পূৰ্বৰ কোনোবা এখন ৰাজ্যত থাকিয়ে যায় মানে বিভিন্ন তেওঁ ক'ৰবাত কথা পাতি আছে তাতে এই যিটো ফ্ৰিকুৱেণ্টলি অহা যোৱা মোদী ডাঙৰীয়াই এইটো বৰ সাংঘাতিক গীত কৰিছে যে মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পিছত উত্তৰ পূৰ্বক যি ধৰণে তেওঁ আগুৱাইছে যি গুৰুত্ব দিছে গোটেই মানে আপোনাৰ মেইন ষ্ট্ৰীমত উত্তৰ পূৰ্বক যি ধৰণে তেওঁ দাঙি ধৰিছে এইটো কিন্তু সাংঘাতিক গুৰুত্বপূৰ্ণ কথা এতিয়া ইয়াত কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী বা দলৰ সভাপতিকে ধৰি সকলো মানুহ ইমান ফ্ৰিকুৱেণ্টলি অহা যোৱা কৰে মানে এইখিনি মানুহৰ উত্তৰ পূৰ্বৰ মানুহৰ মানে আপোনাৰ মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু তেওঁ সাংঘাতিক ধৰণে ডেভেলপ কৰিছে আৰু অটলজীয়ে যিটো ক'লে যে লুক ইজ পলিচি এতিয়াতো সেইটো এক ইজ পলিচি মানে এতিয়া কাম আৰম্ভ কৰিলে আজি আমি অসমলৈকে আহিছোঁ চাওকচোন অসমৰ এজন মুখ্যমন্ত্ৰী মই আগতেতো দেখা নাছিলোঁ মানে দক্ষিণ কোৰিয়াত গৈ এজন মুখ্যমন্ত্ৰীয়ে দক্ষিণ কোৰিয়াত গৈ উদ্যোগপতিসকলৰ লগত ডাঙৰ ডাঙৰ উদ্যোগপতিসকলৰ লগত তেওঁ কথা পাতিছে অসমত বিনিয়োগ বঢ়াব লাগে অসমত বিনিয়োগ কৰিব লাগে কোন মুখ্যমন্ত্ৰীক আগতে আমি দেখিছিলোঁ কওকচোন কংগ্ৰেছে এইবোৰলৈ পেংলাহে কৰিব জানে কংগ্ৰেছৰ কোনজন মুখ্যমন্ত্ৰীয়ে ইমান ডেডিকেটেডলি ৰাজ্যখনত কোনোবাই ইনভেষ্ট কৰক ৰাজ্যখনত বাহিৰৰ বিনিয়োগকাৰী হওক অসমৰ উন্নতি হওক সেইকাৰণে তেখেতে আন্তঃগাঁথনি উন্নয়নমূলক কামবিলাক তেখেতে যথেষ্ট কৰিছে যে যাতে ইয়াত বিনিয়োগ কৰিবৰ কাৰণে এটা পৰিৱেশ আহে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয় অসমত এজন মুখ্যমন্ত্ৰীয়ে বাহৰ পাতি আছে দক্ষিণ কোৰিয়া আজি হয়তো তেখেত জাপান যাবগৈ যে তাত ইমান উদ্যোগপতি তেওঁ নন ষ্টপ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেখেতে সেই কথা পাতি আছে মইতো আগৰ কোনো মুখ্যমন্ত্ৰীক দেখা নাছিলোঁ এইধৰণে অসমত ইমান ডেডিকেটেডলি ইমান চিনচিয়াৰলি ৰাজ্যখনত বিনিয়োগ হওক কোনোবা টকা পইচা ইনভেষ্ট কৰক ইয়াৰ যুৱক যুৱতী ইয়াতে কাম কৰক আজি ছেমি কণ্ডাক্টৰৰ মই যিটো দেখিছোঁ জাগিৰ ৰোডত বাহিৰত যিখিনি ছোৱালী কাম কৰি আছে মই দেখিছোঁ ভিডিঅ'ত তেওঁলোকে নিজে কৈছে আমি এতিয়া অসমলৈকে ঘূৰি যাম ২৭,০০০ ল'ৰা ছোৱালী চাকৰি পাব ছেমি কণ্ডাক্টৰ উদ্যোগত কি সাংঘাতিক কাম আৰু ছেমি কণ্ডাক্টৰ হাব কৰিবৰ কাৰণে অসমক গোটেই ছাউথ ইষ্ট এছিয়াৰ ভিতৰত তেখেতে সেই এটা ভিজন লৈ কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাকতো আমি কংগ্ৰেছত থাকোঁতে কংগ্ৰেছৰ চৰকাৰ থাকোঁতে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল আমিতো এই ভিজনবোৰ কংগ্ৰেছৰ দেখা নাছিলোঁ একোতো মন কৰা নাই এই কথাবিলাক কিন্তু আমি আমাৰ ৰাজ্যখনৰ যিখিনি সচেতন মানুহ মই কোৱা নাই যে বিজেপি কৰা মানুহখিনিয়ে যে সকলো কৰিব এইটো কথা নহয় অন্যান্য সচেতন ব্যক্তিসকলে কিন্তু কথাবিলাক এটা লক্ষ্য কৰিছে যে হয় এজন মুখ্যমন্ত্ৰীয়ে তেখেতকতো সমালোচনাটো সকলোৱে বহুতে কৰিবৰ কাৰণে ট্ৰাই কৰে আজি বিৰোধী মানে হৈছে সমালোচনা
বিৰোধী একদম আপুনি যিটো আজি ক'লে মুখ্যমন্ত্ৰী এতিয়া ইনভেষ্টমেণ্ট ছাবমিটৰ কাৰণে তেওঁ বিদেশত আছে বা তেওঁ ইনভেষ্টমেণ্ট আনিবৰ কাৰণে গৈছে মই মোৰ এটা সৰু অভিজ্ঞতা এটা কওঁ মই 2004 চনৰ কথা তেতিয়া মই দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিলোঁ আৰু দুৰ্গা পূজাৰ বন্ধত আহোঁতে আমাৰ এই যে ৰহাৰ ব্ৰিজখন যে আছিলে সেই ৰহাৰ ব্ৰিজখন ভাঙিলে আমাৰ ফ'ৰ লেন তেতিয়া কাম হোৱাই তেতিয়া আমি শুনিলোঁ আৰু মানে ৰহাৰ ব্ৰিজ হ'ব 4 লেনৰ কাম হ'লে ব্ৰিজ হ'ব তেতিয়া অসমত কংগ্ৰেছ চৰকাৰ আছে মানে মই এইটো এইকাৰণে কৈছোঁ মানুহে জানি লোৱা হৈছে মোৰ মনত আছে আমিতো তেতিয়া আৰু ধৰক ৰাজধানীখন ধৰিবৰ কাৰণে বা 6টা বজাৰ ট্ৰেইনখন ধৰিবৰ কাৰণেও আপুনি আগদিনাখন ৰাতি আহি গুৱাহাটীত হোটেলত থাকিব লাগিব কাৰণ আপুনি বোলে এনেকুৱা নহয় তেতিয়া ছিষ্টেমটো যে আপুনি ৰাতিপুৱাই আহি পেলাই আপুনি পাব আগদিনাখন সন্ধিয়া 5-6টাৰ ভিতৰত গুৱাহাটী পাবই লাগিব হোটেলত থাকিব আকৌ পিছদিনাখন ৰাতিপুৱা আপুনি যাব লাগিব সেনেকুৱা ধৰণৰ ছিষ্টেম আছিলে তাৰপিছত 2004 গ'ল 5 গ'ল 6 গ'ল 7 গ'ল 8 গ'ল 9 গ'ল ব্ৰিজ নহয় তাৰ পাছত এতিয়া গৈ পাৰ যেনিবা হ'ল আমি মনত আছে এনেকৈ ৰহাৰ এনেকৈ আকৌ ঘূৰি যাব লাগে ছাইডেৰে আকৌ সিফালেৰে এখন ঘূৰি যাব লাগে এই ছিষ্টেমবোৰ আছিল এইটো কোনোবাই ভাল পায় বেয়া পায় সেইটো সত্য হয় এজন সাংবাদিক হিচাপে সেইটো মই সত্যতা ক'ম যে আজিৰ তাৰিখত ক্ষিপ্ৰতাটো আহিছে কাৰণ মই যেতিয়া সাংবাদিকতা 2010 চনত জইন কৰিছিলোঁ তেতিয়াও মুখ্যমন্ত্ৰীয়ে চিঠি লিখিব লাগে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আমাৰ সেইটো হেডলাইন হয় ৰাষ্ট্ৰীয় ঘাইপথৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ NH নেশ্যনেল হাইৱে অথৰিটিলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ আজিকালি চাগে পত্ৰ নিদিলেও হ'ব নেকি সৰু সৰু কাম এতিয়া দীক্ষিত আপুনি দেখিছে কালি এইটো পৰহি বোধ আমাৰ নৱদলীয় বিধায়ক তেখেতলৈকে নীতিন গাডকাৰী ডাঙৰীয়ে পত্ৰ লিখি জনাইছে যে মাতমৰা মাজুলী সংযোগী দলংখনৰ কাম আৰম্ভ হ'ব 13 নম্বৰ দলং ব্ৰহ্মপুত্ৰৰ ওপৰত 13 নম্বৰ দলং মানে এটা সময়ত কি হৈছিলে এটা সময়ত যেতিয়া AGP চৰকাৰ আছিল ক্ষমতাত বা আছুৰ এটা প্ৰভুত্ব আছিল গোটেই মানে বাৰম্বাৰ আন্দোলনত যে মোৰ এটা কথা খুব মনত আছে দেই তেতিয়া আমি খুব কৰোঁ খুব মনত এই কথাটো মোৰ মূৰত খুন্দিয়া যে তেতিয়া আছুৱে বা জাতীয়তাবাদী শক্তিবিলাকে খুব কৈছিল গংগা নদীৰ ওপৰত 19খন দলং তেতিয়া এতিয়াতো বাঢ়িলে গংগা নদীৰ ওপৰত 19খন দলং কাৰণ গংগা নদী কেইবাখনো ৰাজ্যক হেৰি কৰি আছেতো 19খন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ 3খন দলং তেতিয়া এই শ্লোগানটো মনত আছে তেতিয়া বগীবিলখন প্ৰস্তাৱিত আমি ক্লাছ 4 মানৰ পৰা শুনি আছিলোঁ যে চতুৰ্থখন ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত আৰু এতিয়া দলং বগীবিল এতিয়া বগীবিলৰ কথা ওলাওঁতে এটা সৰু কথা বগীবিল আপুনি তাৰে স্থানীয় মানুহ শুনিলে গম পাব অটলজীয়ে যেতিয়া বগীবিলৰ মানে শিলান্যাস কৰিবলৈ আহিলে তেতিয়া সুধিলে যে তেতিয়া প্ৰথম যিটো বগীবিলৰ এষ্টিমেট আছিল ছিংগুল লাইন এষ্টিমেট অটলজীয়ে সুধিলে ইস্কো ডাবুল বানানে নে কিতনা যায়গা ইঞ্জিনিয়াৰ ক'লে এটা তেওঁ লগে লগে ঘোষণা কৰিলে এইটো মানে 2টা লাইনৰ ব্ৰিজ হ'ব এই যে লগে লগে যে কাৰণ অটলজীয়ে ভৱিষ্যতৰ কথা চিন্তা কৰিছিল যে ভৱিষ্যতে কি হ'ব পাৰে এই ভিজন কাৰণ মোৰ দেশখন এনেকুৱা হ'ব লাগিব তেওঁৰ চিন্তা আছে দেশখন এনেকুৱা হ'ব লাগিব মই তাকো নাথাকোঁ এতিয়া চিন্তাটো কেনেকুৱা দেশৰ যি হয় হওক মোৰ ল'ৰাটো জাগাত গৈ পাব লাগিব বা মোৰ ছোৱালীজনী এতিয়া জাগাত গৈ পাব লাগিব এতিয়া ছোৱালীজনীও আহি গতিকে ছোৱালীজনী মোৰ জাগাত গৈ পাব লাগিব এতিয়া চিন্তা সেইকাৰণে দেশৰ কথা চিন্তা কৰিব নোৱাৰে আপুনি মই মানে আপোনাক এটা কথা বুজি পোৱা নাই এটা পৰিয়ালৰ ব্যৱসায় চলি আছে সেইটোত আপুনি ইমান কিয় ভাবিছে ব্যৱসায়টো এজনৰ পিছত এজন আহেই না তেওঁলোকে ব্যৱসায় চলি আছে যদিও ৰাজনীতিত আছে পৰিয়ালে ব্যৱসায় যদি দুখীয়াৰ ভাত কাঢ়ি নি পেলাই তেওঁলোকে ব্যৱসায় কৰে আমাৰ আপত্তি নাই এতিয়া কথা হ'ল দুখীয়াৰ ভাতৰ কাঢ়িৰ পৰা ভাত কিনি লৈ গ'লতো আমাৰ সমস্যা এইটো কাৰণ আমি মানে মই যিহেতু সংঘৰ এটা সমৰ্থক গতিকে সেইফালৰ পৰা চালে আমি কৰোঁ সমাজৰ কাৰণে কাম সমাজক ক্ষতি কৰি পেলাই কোনো এটা পৰিয়াল মানে প্ৰভাৱশালী হ'ব সেইটো আমাৰ চিন্তা নহয় আৰু আপুনি সেইকাৰণে চাওক তেওঁলোক মানে অকল পৰিয়ালকেন্দ্ৰিক হোৱাৰ কাৰণে এটা সময়ত তেওঁলোকে সেৱা দল কৰিলে এটা সময়ত তেওঁলোকেও ক'লে যে আমিও RSSৰ দৰে শাখা কৰিম তেতিয়া কি কৈছিল আমাৰ বৰ্তমানৰ যিজন প্ৰমুখ আছে পূজনীয় সৰসংঘ চালকজীয়ে তেওঁ কৈছিল মোহনজীয়ে কৈছিল যে ভালেই কথা তেতিয়া বহুতে কৈছিল যে কংগ্ৰেছৰ শাখা কৰিব বোলে ভালেই কথা আমি যিটো কাম এটা মানে ধৰক এটা গতিত কৰি আছোঁ তাৰ দুগুণ গতি পাব আমি বেয়া পোৱা নাই আমি ভাল পাইছোঁ কিন্তু তেওঁলোকে নোৱাৰিলে কাৰণ তেওঁলোকৰ গোটেই বস্তুটোৱে হ'ল ক্ষমতা সৰ্বস্ব ক্ষমতা আমাৰ হাতত থাকিব লাগিব আমি ক্ষমতা অবিহনে থাকিব নোৱাৰোঁ সেইকাৰণে আপুনি কোৱাৰ দৰে তেওঁলোকৰ ব্যৱসায়টো চলিব লাগিব আৰু এওঁলোকৰ ব্যৱসায় নহয় এওঁলোকৰ সেৱা সেইকাৰণে এটা ডিফাৰেঞ্চ এটা তেওঁলোকৰ আৰু মই আপুনি ব্যক্তিগতভাৱে নল'ব মই আপোনাক সুধিছোঁ প্ৰশ্নটো মই বিজেপিৰ মুখপাত্ৰ হিচাপে দিলীপ শৰ্মাক সোধা নাই আৰু মই এইটো স্পষ্টকৈ কৈছোঁ যিহেতু আপুনি কংগ্ৰেছতো বহুত সময় আছিল আপুনি এতিয়া বিজেপিত আছে মই যদি আপোনাক সোধোঁ আপুনি কি পাৰ্থক্য দেখিছে আমিতো ইমান সময় কংগ্ৰেছ নেহেৰু গান্ধীৰ বহিৰাল কথা মানে আকাশ পাতাল পাৰ্থক্য হয় মই একদম ব্যক্তিগত এইটো দলীয় পাতাল পাৰ্থক্য বিজেপি আৰু কংগ্ৰেছৰ মাজত কি পাৰ্থক্য দিলে প্ৰধান পাৰ্থক্য কাম কৰা এটা স্কোপ আছে ইয়াত সকলো মানুহক কামত বিভিন্ন ধৰণে নিয়োজিত কৰিছে কামত বিভিন্ন ধৰণে জড়িত কৰাইছে ইয়াত মানে যাৰ যিটো প্ৰতিভা আছে
ইয়াত কোনো ডমিনেট কৰাৰ তেনেকুৱা কোনো বিজেপি দলত ডমিনেট কৰিম কাৰোবাৰ নেতৃত্বৰ কোৱালিটি আছে কাৰোবাৰ নেতৃত্বৰ সম্ভাৱনা আছে তাক ডমিনেট কৰি দেখিম এইটো বস্তু বিজেপি দলত নাই যাৰ নেতৃত্বৰ কোৱালিটি আছে যে নেতৃত্ব দিবলৈ পাৰে বা মানে ইয়াত সম্পূৰ্ণভাৱে বিকশিত হৈছে ইয়াত কোনো পৰিয়াল কেন্দ্ৰিক কথা নাই ইয়াত কোনো কাৰোবাক ভাল লগা বেয়া লগা কথা নাই যে অমুক মোৰ মানুহ তমুক এই কথাবোৰ ইয়াত মই কোনো পদ্ধতি ইয়াত দেখা নাই আৰু দাঙিও সেই কথাবোৰ মাত্ৰ আছে কি ইয়াত সকলোৱে দলৰ সেৱা কৰিছে ৰাষ্ট্ৰৰ সেৱা কৰিছে মানুহৰ মাজত গৈছে এটা এই ভিজন লৈ ইয়াত কাম কৰি আছে সেই ভিজনটো আপুনি কংগ্ৰেছত দেখা পাইছে মই একেনে কৈছো কংগ্ৰেছত হৈছে এটা লবি ৰাজনীতি মানে 24 আৱাৰ্ছ এটা লবি ৰাজনীতি যি লবি ৰাজনীতি আজিৰ এই মুহূৰ্তলৈকে চলি আছে কংগ্ৰেছে ইমান শিক্ষা পালে ৰাইজে বাৰে বাৰে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে তাৰপিছতো কংগ্ৰেছৰ নিজৰ লবি ৰাজনীতিৰ ভাগ এতিয়া আপুনি ভাবে নেকি আজি আপুনি মন কৰিছেনে ভূপেন বৰাই য'ত প্ৰগ্ৰেম কৰে গৌৰৱ গগৈ তাত উপস্থিত নহয় বেলেগ পিনে এটা বেলেগ দিনত ল'ব গৌৰৱ গগৈ য'ত থাকে ভূপেন বৰা নাযায় দেৱব্ৰত শইকীয়া নাযায় মানে এওঁলোকৰ মানে এতিয়াও আজিৰ তাৰিখত দলটো ভাগি ছিগি শেষ হৈ যাবলৈ ধৰিছে মানুহবোৰ হতাশাত গৈছে এটা নিগেটিভ থিংকিং সবৰে মনত সোমাই গৈছে এতিয়া মানে তেওঁলোকে এনেকুৱা দেখিছে যে চৰকাৰটো নাহে গতিকে এতিয়া বিজেপিক বিৰোধিতাৰ নামত দেশ বিৰোধিতা কৰাৰ আৰম্ভ কৰিছে ৰাহুল গান্ধী ষ্টাইলত তেওঁলোকৰ এটা নিগেটিভ থিংকিং ইমান নৈৰাজ্যবাদী চিন্তা কংগ্ৰেছ মানুহৰ একাংশৰ মাজত সোমাই গৈছে এই যিটো মই বস্তু দেখিছোঁ কংগ্ৰেছ হৈছে এটা লবি ৰাজনীতি কৰা দল আৰু একমাত্ৰ নিজৰ স্বাৰ্থত বাঢ়ি নেতাসকলে কোনো দেশ সেৱাটো বাদেই দিয়ক মই দেশ সেৱালৈকে যোৱাই নাই দলটোকে সেৱা নকৰে নিজৰ দলটোকে সেৱা নকৰে মানে সিনসিয়াৰলি এটা মানে অন্তৰৰ বহুতে কয় কিন্তু এইটো মই বহুতৰ মুখত মই দেশলৈকে যোৱাই নাই নিজৰ দলটোকে ঠিক কৰি ল বলে কাৰ্যালয়টোকে বনাও সেইটো নাই অনেষ্টলি যদি সেৱা কৰিব সেই বস্তু নাই কিন্তু বিজেপি দলত প্ৰথম আমাৰ ৰাষ্ট্ৰ তাৰপিছত দল তাৰপিছতহে মই কংগ্ৰেছত মই প্ৰথম কংগ্ৰেছত তাৰপিছতে অন্যান্য কথাবিলাক আহিব এই কাৰবাৰ নাই নেকি অন্যান্য ময়ে অকল নাই ময়ে অকল দেশ বা দল বুলি মই বিজেপি আৰু কংগ্ৰেছত মই এটা ভাষ্ট ডিফাৰেঞ্চ দেখিছোঁ গতিকে সাংঘাতিক মই তাকে ভাবিছোঁ এতিয়া চাওক আজিৰ তাৰিখতো আজি বিৰোধীত থাকিলে এটা দলে মানুহৰ মাজলৈকে যিমান যাব লাগে কথাখিনি ক'ব লাগে কোন চবটো ঘৰত বহি কেতিয়াবা প্ৰেছমিট দিছে ফেচবুকত দুটা লিখিহে কৰি আছে কিন্তু বিজেপি দলে আজিৰ মুহূৰ্তত আপুনি যদি চাই আমাৰ সকলো মানুহক এইটো বুথত পাব এই যোৱা 4টা আমি নিৰ্বাচনৰ সাংগঠনিক নিৰ্বাচনৰ 4টা পৰ্যায় পাৰ কৰি দিলোঁ আমাৰ ৰাজ্যিক সভাপতি পৰ্যন্ত নিৰ্বাচিত হৈ গ'ল একদম বুথৰ পৰা য'ত আমিও জড়িত হৈছিলোঁ কি ধৰণে মেম্বাৰশ্বিপ কৰা হৈছিলে কেনেকৈ আমি কাম কৰিছোঁ মানে বুথৰ প্ৰতিটো কৰ্মশালা এটাৰ পিছতে কৰ্মশালা কোনো মানুহক বা মানে আপোনাৰ কোনো মানুহ এনেই বহি থকা নাই এতিয়া আমাৰ চলিছে সংবিধান গৌৰৱ অভিযান সমগ্ৰ জিলা সমগ্ৰ দেশত সমগ্ৰ ৰাজ্যত চলি আছে দেশতে চলি আছে অসমৰ সব জিলাবোৰত চলি আছে সংবিধানখন কি আছিল কংগ্ৰেছে সংবিধানৰ কি ধৰণে অৱমাননা কৰিছিল আমাৰ বাবা সাহেব আম্বেদকাৰক কি ধৰণে তেওঁলোকে কংগ্ৰেছে অৱমাননা কৰিছিল অপমান কৰিছিল বিজেপিয়ে আজি সংবিধান আজি কংগ্ৰেছৰ দিনত সংবিধান কিমান সংশোধন হৈছিল মানে প্ৰায় 55তকৈ অধিক বিজেপি 22 বাৰ সংশোধন কৰে বিজেপিৰ সংশোধন আৰু কংগ্ৰেছৰ সংশোধনটো আপুনি যদি ডিফাৰেন্সটো চাই গম পাব কংগ্ৰেছে কৰিছে নিজৰ স্বাৰ্থত বিজেপিয়ে কৰিছে দেশৰ স্বাৰ্থত মই যে বিজেপি বুলি ক'লে নহয় আপুনি যিকোনো নিউট্ৰেল মানুহক যদি আনি বহাই দিয়ে সংবিধান সংশোধনৰ পইণ্টবোৰ যদি দেখুৱাই কংগ্ৰেছে একেটা কৰিছে বিজেপি একেটা কৰিছে চাই লওক তেওঁলোকে নিজে গম পাই যাব ঠিক আছে এতিয়া এই যিবিলাক কথা এই কথাবোৰৰ কাৰণে আজি কি হৈছে সাধাৰণ মানুহ এতিয়া মানুহ কিন্তু সাংঘাতিক সচেতন সজাগ দেই এতিয়া মানুহক আপুনি মানে এটা সময়ত ৰাজনীতিত আমি দেখি একদম আমি সৰু যেতিয়া এটা সময়ত বিভিন্ন ধৰণে মানুহক আকৰ্ষিত কৰিব পাৰি এতিয়া মানুহক আপুনি আকৰ্ষিত কৰিব নোৱাৰে এতিয়া মানুহে নিজে ডিচিশ্যন ল'ব মানুহ সজাগ কাৰণ মানুহৰ হাতত ছ'চিয়েল মিডিয়া মানুহে টিভি মানে এণ্ড্ৰইড মোবাইলটো লোৱা লৈ সমগ্ৰ দেশ বিদেশ ডোনাল্ড ট্ৰাম্পে কালি কি ক'লে আগতে আজিৰ পৰা 20 বছৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত আমি দুদিন পিছত গম পাওঁ ইয়াত প্ৰথম নেশ্যনেল চেনেলবিলাক নেশ্যনেল মিডিয়াত আহিব তাৰপিছত অসমৰ মিডিয়াটো ভাঙনি কৰি নিউজ কৰিব এতিয়া ডোনাল্ড ট্ৰাম্পে কি কৰিছে আমি লাইভত চাই আছোঁ এইটো পৰ্যায়লৈকে আগবাঢ়ি গুচি গৈছে এতিয়া আপুনি গাঁৱৰ জকাই চুকত বহি ৱাশ্বিংটন ডিচিত ডোনাল্ড ট্ৰাম্পৰ বেক চাইডে এখন গাড়ী এই মুহূৰ্তত পাৰ হৈ গৈছে সেইটো আমি দেখি আছোঁ আপুনি একদম কৰবাৰ গাঁৱৰ ভিতৰত আমি বহি এনেকুৱা দিন কৰবাৰ একদম গাঁৱৰ ভিতৰত বহি থাকিব ডোনাল্ড ট্ৰাম্পক আমি চাই আছোঁ কি সিদ্ধান্ত লৈছে একদম লাইভত আপুনি মোবাইলত বহি চাই আছে বোলে আমেৰিকাৰ ৱাশ্বিংটন ডিচিত অমুক নম্বৰৰ গাড়ীখন এই মুহূৰ্তত পাৰ হৈ গৈছে আমাৰ নগাঁৱৰ ভিতৰুৱা গাঁও এখনৰ ভিতৰত চাই আছে আপুনিও চাই আছে আৰু একে সময়তে নৰেন্দ্ৰ মোদীও চাই আছে গতিকে এই যে মানুহক এতিয়া আপুনি ৰাজনীতি কৰিব যোৱা মানুহসকলে এটা টুপি পিন্ধাব নোৱাৰে আগৰ আজিৰ পৰা 20-25 বছৰ 30 বছৰ আগত যিটো আছিল এতিয়া না এতিয়াতো কৰ্ণাটকত ফচিছে যিখিনি ঘোষণা কৰিলে কংগ্ৰেছৰ
ৰাষ্ট্ৰীয় সভাপতি নিজে ক'ব লগা যিখিনি কাম কৰিব নোৱাৰা সেইবিলাক ঘোষণা নকৰিবা নাই মই এইটোৱে ক'লোঁ এতিয়া আৰু আপুনি বোলে মই ভোগ কৰিম মানে ৰাজনীতি ভোগৰ কাৰণে ৰাজনীতি এইটো নহ'ব এতিয়া আপুনি সেৱা কৰিবই লাগিব সেৱা কৰিবই এই যে পৰিৱৰ্তনটো এই পৰিৱৰ্তনটো তেওঁলোকে আচলতে মই এটা বেলেগ এটা প্ৰসংগলৈ আহিছোঁ দেই আমি বেছি সময় নাপাতো কথাটো মোৰ মনত যিহেতু ভাৱটো আহে সাধাৰণ মই উদাহৰণটো দিছোঁ আমাৰ দৰ্শকসকলেও বুজি পাব ভাঙিব ধৰক আমি বিশ্বকৰ্মা পূজা এখন ৰাজহুৱাকৈ পাতিলোঁ বা সৰস্বতী পূজা এখন পাতিলোঁ বা আমি ধৰক অখণ্ড ভাগৱত পাঠো আমি পাতিলোঁ মই কথাটোক উদাহৰণ দিছোঁ তাত যিটো খৰচ হয় সেই খৰচটোৰ আমি হিচাপ দিওঁ যে ফুলত ইমান টকা গ'ল অমুকত ইমান আৰু সেইটো নিয়ম ৰাজহুৱাভাৱে যদি খৰচ কৰে সেইখিনি আমি সকলোৱে হিচাপ দিয়া উচিত মই যদি প্ৰসংগটো টানি আনো 1959 লেডি মাউণ্ট বেটনৰ তেওঁৰ মৃত্যু হৈছিল আৰু সেইখিনি সময়ত আমাৰ প্ৰধানমন্ত্ৰী নেহেৰুৱে মোৰ যদি ভুল হোৱা নাই মই পঢ়িছোঁ যে তেওঁ ভাৰতীয় আমাৰ নেভিৰ এখন গোলাপেৰে ভৰ্তি এখন জাহাজ এখন লেডি মাউণ্ট বেটনৰ কাৰণে পঠিয়াই দিছিল এতিয়া মোৰ প্ৰশ্নটো তাত হৈ গ'ল সেইটো নেহেৰুৱে নিজে পইচাৰে দিছিল নে চৰকাৰী পইচা আছিল সেই হিচাপটোতো অকণমান লাগিছিল পিছে মানে সেইটো এটা প্ৰমাণ কৰিবলৈ নেহেৰু নাই কিন্তু মোৰ এজন সচেতন নাগৰিক হিচাপে প্ৰশ্ন আহিছে যে লেডি মাউণ্ট বেটনত ভাৰতে পঠিয়াল সেইটো নেহেৰু যদি নিজৰ পকেটৰ পৰা দিছে মোৰ ক'বলগীয়া নাই আৰু ভাৰত চৰকাৰৰ হাতত এইটো ডেফিনেটলি থাকিব 1959 আৰু যদি নেহেৰুৱে নিজৰ পইচাৰে দিয়া নাই তেতিয়াহ'লেতো হিচাপ এটাটো ল'ব লাগিব কি কয় হিচাপ লোৱাৰ কাৰণে আচলতে বেয়া পাইছে যে আমি হ'লোঁ ৰাজ পৰিয়ালৰ মানুহ আমাৰ পৰা হিচাপ কিয় বুজিব আমি এই দেশত শাসন কৰিছোঁ এই দেশক আমি শাসন কৰিছোঁ গতিকে আমাৰ পৰা হিচাপ কিয় সমস্যাটো তাতে মই এটা অন্য কথা কওঁ যে আপুনি মাজে মাজে কয় যে RSSক কিয় তেওঁলোকে টাৰ্গেট কৰে বিজেপি আৰু কংগ্ৰেছ দুটা ৰাজনৈতিক দল তেওঁলোকৰ মতে সংঘ হ'ল এটা সাংস্কৃতিক অনুষ্ঠান আৰু সংঘ অকল যে ৰাজনীতি সংঘৰ স্বয়ংসেৱকৰ ৰাজনীতি হৈছে তেনেকুৱা নহয় সংঘৰ স্বয়ংসেৱকে বিদ্যাৰ ক্ষেত্ৰত বিদ্যাভাৰতী আছে অন্যান্য বনবাসী কল্যাণ আশ্ৰম আছে সেৱা ভাৰতী আছে বিভিন্ন অনুষ্ঠান আছে ভাৰতত আজিৰ তাৰিখত এনেকুৱা এটা ক্ষেত্ৰ নাই য'ত নেকি সংঘৰ স্বয়ংসেৱক নাই সংঘৰ স্বয়ংসেৱক য'তেই প্ৰয়োজন বুলি ভাবিছে দেশৰ কাৰণে এইটো ছেক্টৰত কাম কৰিব লাগে তাতেই গৈছে তো এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ সমস্যাটো কি আছে এই যে চব ছেক্টৰ তেওঁলোকৰ আমাৰ মানুহবিলাক গৈ এই যে দেখাত্ম ভাৱটো যিটো আগুৱাই আছে সেইকাৰণে তেওঁলোকৰ ৰাজনীতি কৰাটো অসুবিধা হৈ গৈছে যে ভৱিষ্যতলৈকে আমি এই ঠগাই আগতে আমি জানো বাগানবিলাকত কি ধৰণে ভোট লৈছিল আজি সেইটো নহ'ব আজি তেওঁলোকে সেইবিলাক পৰম্পৰা বাদ দিলে এতিয়া আন্ধাৰ হ'লে আগতে যিটো কৰিছিল এতিয়া সেইটো নকৰে এতিয়া আন্ধাৰ হ'লে আমাৰ সৎসং হৰি কথা আছে তেওঁলোকে মন্দিৰবিলাকত নাম কীৰ্তন কৰে বিভিন্ন কৰে এই যে পৰিৱৰ্তন হয় আপুনি কওক এই পৰিৱৰ্তনটো তেওঁলোকে আচলতে একচেপ্ট কৰিব পাৰে মানে এটা প্ৰশ্ন আপুনি যেটো RSS সমৰ্থক মই এফালৰ পৰা আহিছোঁ যেহেতু আপোনালোকৰ RSS সমৰ্থনৰ কথা এটা কওঁ হয় আপুনি কৈ প্ৰসংগটো বেলেগলৈ গুচি যাব কথা এটা উলিয়াইছে এই ধৰণৰ এই যিটো আমাৰ নতুন প্ৰজন্মৰ যিটো মানসিকতা যিটো চিন্তা আগলৈ চোৱাৰ যিটো চিন্তা এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে 1 জানুৱাৰীত এই কথাখিনি কৈছিল আপুনি বোধহয় তাত আছিলে আপুনি গম পাব 1 জানুৱাৰীত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছুমান কথা ইমান মোৰ সেইদিনা মই চাই আছোঁ লাইভত গোটেই কথাখিনি ইমান সুন্দৰকৈ কৈছে যে অসমৰ এটা মিডিয়া কেন্দ্ৰ কৰি কৈছে আৰু মানে দুই অলপ নিগেটিভ যিবিলাকে বেছি কৰি থাকে যে তেওঁলোকে এতিয়া অসমৰ মই বিষয়টো আনিছোঁ দেই মিডিয়াৰ বিষয়টো কিন্তু মিডিয়াৰো আছে নিশ্চয় কওক খোলাকৈ কথাটো মিডিয়াৰো আছে তেখেতে বৰ গুৰুত্বপূৰ্ণ কথা এটা কৈ দিলে যে অসমৰ বা এটা উঠি অহা প্ৰজন্মৰ মানসিকতা যদি উপলব্ধি কোনোবাই কৰিব নোৱাৰে চিন্তা উঠি অহা প্ৰজন্মৰ ডেকাচামৰ যদি চিন্তাটো কোনোবাই কেৰি কৰিব নোৱাৰে বা ৰিলেট কৰিব নোৱাৰে কি ভাবি আছে তেওঁ সেয়া সংবাদ প্ৰতিষ্ঠান হওক সেয়া ৰাজনৈতিক দল হওক ৰাজনৈতিক দলটো মই লগাই দিছোঁ তিষ্ঠিব নোৱাৰে এটা সময়ত কোনোবা অসমৰ বাতৰি কাকতৰ যাৰ 1.5 লাখ চাৰ্কুলেশ্যন আছিল আজি 25,000 মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ফেচবুক লাইভ দিলে 1 কোটি ভিউজ সেই সেম ডে তেওঁৰ মানে লাইভ চলি থাকোঁতে লাখ পাৰ হৈ গুচিছে কেইবালাখো কাৰণ তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৱপ্ৰজন্মৰ বা উঠি অহা যুৱক যুৱতীসকলৰ চিন্তাটো প্ৰতিনিধিত্ব কৰিব পাৰিছে কাৰণ তেখেতে ছেমিকণ্ডাক্টৰ উদাহৰণ হিচাপে দিছে তাৰ আজি ছেমিকণ্ডাক্টৰৰ দৰে উদ্যোগ জাগিৰোডত হ'বলৈ গৈছে কাম চলি আছে দিনে নিশাই মই আকৌ বিষয়টো আনিছোঁ দেই তেখেতে যে জাপানত দক্ষিণ কোৰিয়াত আছে বা বিভিন্ন পিনে আজি নলবাৰীত কোকাকোলা ডাঙৰ উদ্যোগ বনাবৰ কাৰণে গৈ আছে য'ত 5খন জিলাৰ আলু তেওঁলোকে সংগ্ৰহ কৰিব সেই আলু ক্ষেত্ৰখিনিতো লাভৱান হ'ব নিশ্চিত এতিয়া মানুহ সেইটো ষ্টেজলৈকে গুচি গৈছে মানুহ বজাৰ লাগে ইয়াত বিনিয়োগ হ'ব মই সম্পূৰ্ণৰূপে একমত আপোনাৰ আৰু মিডিয়াৰ যিহেতু কথা কৈছে আৰু মই মোৰ জুনিয়ৰ যিসকল আহে বা এতিয়া আজিৰ যুগত কৈ থাকোঁ যে এটা সময়ত যেতিয়া টিভি আছিলে তেতিয়া 7টা বজাৰ প্ৰাইম টাইম আছিলে মানুহ ঘৰলৈ আহিব টিভিটো খুলি পেলাই
7টা বজাৰ প্ৰাইম টাইম চাব আজিৰ যুগত 7টা বজাৰ প্ৰাইম টাইম বুলি ক'ব নোৱাৰি আজি ডিজিটেল মিডিয়াৰ যুগত ৰাতিপুৱা 6টাও প্ৰাইম টাইম ৰাতি 6টাও প্ৰাইম টাইম ৰাতি 12টাও প্ৰাইম টাইম দুপৰীয়াৰ 12টাও প্ৰাইম টাইম সেই গতিকে এই মুহূৰ্তত ভাবি লাভ নাই আৰু আমাৰ অসমৰ মিডিয়াত সেইটো আছে আমাৰ অসমৰ মিডিয়াত এতিয়াও আমি সেই অহুকলীয়া কিছুমান পৰম্পৰাৰ মাজতে আছো মই একদম স্পষ্টভাৱে কৈ দিম আজি যদি আপুনি মিডিয়া বুজিব নোৱাৰে মিডিয়া শেষ মই একদম চিধাকৈ কথাষাৰ কৈছোঁ প্ৰাইম টাইম 7টা বজাৰ এতিয়া ভাবি থাকি লাভ নাই আপুনি ৰাতি 10টা বজাতো যদি ৰাতি 12টা বজাতো হ'লে আপুনি মোবাইলত নাচাব নেকি ডেফিনেটলি চাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ আমি ধৰক যেতিয়া একদম শুবলৈ গ'লোঁ ৰাতি ধৰক 12:30 এটা বাজিলে আমাৰ দেৰি হয় ধৰক বিভিন্ন কামত কথা একদম টোপনি যোৱাৰ আগত অকণমান কিবা আপডেট আছে মানে ক'ত কি এবাৰ হৈ আছে চাই ল'লোঁ এইটো আৰু যিহেতু মিডিয়াৰ কথা ওলাইছে মই সেইকাৰণে কথা এটা কৈ থওঁ তাৰ মাজতে এতিয়া মানুহে মিডিয়াত খুব এনালাইচিছ চাই নাথাকে আপোনাক ইনফৰমেশ্যনটো লাগে মানুহে আজি গাঁৱৰ মানুহ ইমান মেচিয়ৰ্ড হৈছে যে ইনফৰমেশ্যনটোৰ এনালাইচিছ নিজেই কৰি থাকে সেই গতিকে আমাৰ একাংশ সাংবাদিক আছে যিসকলে ভাবে যে ৰাতি 8টা বজাত টেক্সত বহি লৈ পেলাই মই যিটো ক'ম সেইটোৱে অসমৰ মানুহে শুনি ভোট দিব সেইসকলেও অকণমান বুজাৰ প্ৰয়োজন হৈছে যে সেই যুগ গ'ল আৰু এটা কথা আজি যিহেতু ওলাইছে কৈয়ে থওঁ একাংশ সাংবাদিক এনেকুৱাও আছে অসমত বৰ্তমানো তিষ্টি আছে যিসকলে অসম আন্দোলনৰ সময়ত নিউজটোৰ লগত যদি 100 টকা এটা দি নিদিয়ে নিউজ কিন্তু পাব্লিছো নকৰিছিল সেই গতিকে সেইসকলেও বুজি পোৱাটো উচিত মই অন্তিম মন্তব্যলৈ আগবাঢ়িছোঁ আপোনাৰ ওচৰলৈ আহিছে নাই এইটোৱে চাওক সেই কথা আমি এইটোৱে কওঁ যে এতিয়াৰ ৰাজনীতিটো মই লাষ্ট ক'লোঁ এখেতৰ সমৰ্থনৰ কথা ক'লোঁ মই যিটো লাষ্ট কথা কৈছোঁ যে নৱপ্ৰজন্ম উঠি অহা প্ৰজন্ম উদীয়মান যিখিনি আমাৰ যুৱক যুৱতী এই মানুহখিনিৰ চিন্তাক প্ৰতিফলিত কৰিব পৰা ধৰণৰ ৰাজনীতিটো হ'ব লাগিব কাৰণ এইটো সংখ্যা আমাৰ বহুত বেছি আমাৰ 140 কোটি মানুহৰ মানে প্ৰায় মোৰ নিয়াৰ এবাউট 60% আমি আমাৰ বোধহয় বিল' 40 বা তেনেকুৱা এটা হেৰি আছে এই মানুহখিনি ভৱিষ্যত কি ধৰণে সুৰক্ষিত হ'ব দেশখনৰ প্ৰতি সেই মানুহখিনি কি অৱদান আগবঢ়াব এই গোটেই আমি নেৰেটিভটো সেই ধৰণে কৰিব লাগিব আৰু এই মানুহখিনিক আগুৱাই নিবৰ কাৰণে আমাৰ ৰাজনীতিটো হ'ব লাগিব আৰু সেই ৰাজনীতি যিয়ে কৰিব পাৰিছে সফল ৰাজনীতি ঠিক আছে আৰু যিয়ে সেই ৰাজনীতি ধৰিব পৰা নাই মাত্ৰ নিগেটিভ কথা কৈ এটা নিগেটিভ নেৰেটিভ আনি মানে অপপ্ৰচাৰ কিছুমান কৰি সেই বস্তুৰ বেছি সময় টিকিব নোৱাৰে অকণমান সময়ত 1-2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা এটা দিনৰ মানে এটা হাফ চলি যাব এটা সময় চলি যাব তাৰপিছৰ পৰা কিন্তু উল্টা হৈ যাব হাতী নিয়াটো সেইটো হৈ গ'ল শেষ ঠিক আছে মই অন্তিম প্ৰশ্ন আপোনাৰ ওচৰত যাব বিচাৰিছোঁ ঠিক আছে ৰাহুল গান্ধীয়ে যদি কাইলৈ ৰিয়েলাইজ কৰে যে তেওঁ কথাখিনি আপুনি যিটো কৈ আছে যে ভুল হৈছে আৰু RSSৰ ওচৰলৈ আহি পেলাই যদি সহায় বিচাৰে RSSে কৰিব নে নকৰিব নিশ্চয় কৰিব RSS নিশ্চয় কৰিব এইকাৰণে কৰিব এইকাৰণে কিন্তু হেডলাইন এতিয়া কিন্তু হেডলাইন এইটোৱে হ'ল আমাৰ সংঘৰ ফালৰ পৰা এটাই কথা দেশৰ কাৰণে যিয়ে কৰিব সেইটো তেওঁ সকলো ফালৰ পৰা সহায় কৰিব আপুনি চিন্তা কৰক যেতিয়া বিদেশী আক্ৰমণ হৈছে তেতিয়াতো নাচাই RSS কেন্দ্ৰত কোন চৰকাৰ আছে কংগ্ৰেছৰ দিনত যেতিয়া বিদেশী আক্ৰমণ হৈছে কৰা নাই নেকি 65 62 যেতিয়াই মানে আপুনি 47 চনৰ পৰা 48 চনত যেতিয়া পাকিস্তানে আক্ৰমণ কৰে তেতিয়াৰ পৰা পাকিস্তানত সেই সময়ত মানে প্লেন নামিব নোৱাৰে কিয় গোটেইখন বৰফ স্বয়ংসেৱকে যিখিনি কাম সেনাই কৰিব নোৱাৰে সেইখিনি কাম বৰফ আঁতৰাই পেলাই আৰ্মি নমাইছে আৰ্মিয়ে নি পেলাই আৰ্মছ এমুলেশ্যন এনেকুৱা জেগাত পৰিলে ইপিনে পাকিস্তানৰ সেনা ইপিনে ভাৰতীয় সেনা মাজত পৰিলে য'ত নেকি পাকিস্তানৰ সেনাই গুলীয়ে ঢুকি পায় আমাৰ শাখাৰ স্বয়ংসেৱকে গৈ পেলাই সেই অস্ত্ৰ আনি ভাৰতীয় সেনাক দিছে 2-4জন শ্বহীদ হৈছে কিন্তু আমি এইটো নাচাওঁ যে চৰকাৰ কোন আছে কাৰণ ৰাজনীতিত থাকিব ৰাজনীতি আজি অমুকে কৰিছে কালি বেলেগে কৰিব কিন্তু দেশখন লাগিব আমাৰ দেশ প্ৰথম সেইকাৰণে দেশৰ মানে লাভ হ'ব পৰা যিকোনো কামত যোনে আমাৰ ওচৰত আহে কিয় সহায় কৰিব প্ৰাক্তন ৰাষ্ট্ৰপতি আহি গৈছে আমাৰ তাতে চাই গৈছে তেখেতে নিজেই কৈছে তেখেতে গোটেই জীৱন কংগ্ৰেছ কৰিলে তাৰপিছত তেখেতেতো কৈছে নাগপুৰত আহি পেলাই প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াই কৈছে যে RSS কি বস্তু নেহেৰুৱে শেষত ৰিয়েলাইজ কৰিছিল সেইকাৰণে তেখেতে সংঘৰ স্বয়ংসেৱকক দিল্লীত তেখেতে পেৰেডত মাতিছিল গণতন্ত্ৰ দিৱস তো ইন্দিৰা গান্ধীয়ে পিছলৈকে ৰিয়েলাইজ কৰিছিল এইবিলাক আমি বিভিন্ন সময়ত মই আশা কৰিছোঁ যে ৰাহুল গান্ধীয়েও কেতিয়াবা ৰিয়েলাইজ কৰক আপুনি কোৱাৰ দৰে আৰু ৰিয়েলাইজ কৰি আহক আৰু ৰিয়েলাইজ কৰিলে তেওঁ আহিব নালাগে আমি যাম তেওঁৰ ওচৰলৈ সেইটো চিন্তা কৰিব নালাগে ঠিক আছে RSS কেতিয়াও নিজৰ মান সন্মানৰ কথা যদি ভূপেন বৰাই শুনি আছে এইটো বৰ ডাঙৰ ষ্টেটমেণ্ট দিলে কিন্তু দেই আমি সকলোকে চাগৰ আমাৰ ৰাস্তা আমাৰ ওৱান ৱে আমাৰ পিনে আহিব পাৰে আমি কাকো আমাৰ পৰা আঁতৰাই নপঠাওঁ ঠিক আছে অন্তিম মন্তব্য শৰ্মা ডাঙৰীয়া অন্তিম মন্তব্য মানে এখেতে আমাৰ যিটো কথা কৈছে RSSৰ দৰে সংগঠনৰ যিটো প্ৰভাৱ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত আৰু এই ধৰণে যিটো এটা ভিজন লৈ কাম কৰি আছে RSSৰ দৰে সংগঠন অতি শক্তিশালী হৈ থকাৰ অৰ্থই হৈছে এই দেশখনৰ শাসকবৰ্গ কিন্তু বিচলিত নহয় ফলত দেশক সন্মুখত ৰাখি কৰিব এই কামটো যদি কংগ্ৰেছেও শুনে কেতিয়াবালৈকে
আগতো যদি শুনিলেহেঁতেন আজি দেশখনৰ ইমান বেয়া অৱস্থালৈকে মাজৰ সময়টো যিটো বেয়া হৈ গ'ল আজি দেশৰ অৰ্থনীতি দেশৰ আপোনালোকৰ দিনত বেছি বেয়া হ'ল আপোনালোকেতো উন্নতি কৰি থৈ গৈছে আজি দেশৰ অৰ্থনীতি 5 নম্বৰ অৰ্থনীতিকে গুচি গ'ল সেইটো বোলে কি ডাঙৰ কথা এইটোতো হৈ যাব বোলে হৈয়ে আছে বেছটো বোলে কংগ্ৰেছে বনাই থৈ আহিছিল নাই বনাওঁ চাওক কংগ্ৰেছেতো শেষে কৰি থৈছিলে অৰ্থনীতি শেষে কৰি থৈছিলে গতিকে কংগ্ৰেছে যে এই কথাবিলাক আগতে ৰিয়েলাইজ কৰিলেহেঁতেন আজি দেশখনৰ এই মাজৰ যিটো পিৰিয়ডত শেষ হৈ গৈছিলে যাৰ পৰা আকৌ গোটেই দেশখন ৰিনোভেট কৰিবলগীয়া মই ৰিনোভেট শব্দটো কৈছোঁ পুনৰ গঠন কৰিবলগীয়া বিভিন্ন ক্ষেত্ৰত যিটো মোদী ডাঙৰীয়াই কৰিবলগীয়া আছে ইমানখিনি হয়তো কষ্ট তেতিয়া কৰিব নালাগিলেহেঁতেন যদি কংগ্ৰেছে সেই কামবিলাক কিছুমান আগতে কৰিলেহেঁতেন আৰু নকৰাৰ কাৰণে ফলটো হাতেতে পাইছিল কংগ্ৰেছে হাতেতে ফল পাই আছে ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনালোক দুজনকে আমি সুন্দৰকৈ কথা পাতিলোঁ আৰু এই মুহূৰ্তত একেবাৰে স্পষ্টতাৰে আমি কথা পাতিছোঁ ৰাহুল গান্ধীৰ বিষয়ে কথা পাতিছোঁ আৰু বিতৰ্ক যিহেতু হৈ আছে সেই বিতৰ্কত আমি এই বিষয়ে আমি আলোচনা কৰিব বিচাৰিলোঁ RSSৰ সমৰ্থককো আমি মাতিলোঁ বিজেপিৰ মুখপাত্ৰও থাকিব আমি আশা ৰাখিম পৰৱৰ্তী সময়ত কংগ্ৰেছেও যাতে আমাৰ এনে ধৰণৰ অনুষ্ঠানলৈ আহক আমি তাৰো আশা ৰাখিম সঁচাকৈ চাব লাগিব কি হৈ আছে দেশৰ ৰাজনীতি কি দিশলৈ গৈছে কিন্তু দেশ সৰ্বোপৰি হ'ব লাগে দেশ সৰ্বপ্ৰথম হ'ব লাগে সেইটোৱে মূল উদ্দেশ্য আজি এই যুক্তিযুদ্ধ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ